নমস্কাৰ আজিৰ বিশেষ 60 মিনিটছলৈ মই মস্ফিকা আপোনালোক সকলোকে জনাইছো স্বাগতম কাইলৈ 5টা সমষ্টিৰ উপনিৰ্বাচন সকলো নিৰ্বাচনী ধামখুমীয়াত ব্যস্ত আৰু ইতিমধ্যে ভোট কেন্দ্ৰসমূহত সকলো সাজু হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে আৰু ইতিমধ্যে আমি ভোট গ্ৰহণ যেহেতু পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব আমি সকলো সাজু হৈছো এনকেটিভিৰ স্ক্ৰিনত আপোনালোকে পোনপটীয়াকৈ নিৰ্বাচনৰ সকলো খবৰ আপোনালোকক দি যাবলৈ আমি চেষ্টা কৰিম আজিৰ 60 মিনিটছত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অন্য কিছু প্ৰসংগ আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আজিৰ আলোচনাৰ বিষয় হৈছে টোলগেট নে পথদস্যু ষ্টুডিঅ'ত কেইবাগৰাকী অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকক চিনাকি কৰি দিম পৰ্যায়ক্ৰমে মই এইখিনি মুহূৰ্তত মোৰ সৈতে উপস্থিত থকা মোৰ কাষত উপস্থিত আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কংকন দাস কংকনা স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত আছে এজেপি অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত আছে বৰ্তমান সময়ত শাসকীয় দলৰ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আপোনাক স্বাগতম জনাইছোঁ ৰাজনৈতিক বিশ্লেষক দেৱজিৎ গোস্বামী মোৰ সৈতে উপস্থিত আছে আপোনাকো স্বাগতম জনাইছোঁ এইখিনি মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে আসুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নয়নজ্যোতি গগৈ আপোনাকো স্বাগতম জনাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোৰহাটৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া উপস্থিত থাকিব কিছু সময়ৰ পাছতেই তেওঁকো আমি আমাৰ অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰিম খন্তেক সময়ৰ পাছতেই পোনে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ উজনি অসম বা নামনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা বৰ্তমান সময়ত কেনেকুৱা বহুখিনি প্ৰায় সম্পূৰ্ণ হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পূৰ্ণগতিত চলিছে কিন্তু বিভিন্ন প্ৰান্তত এতিয়াও সেই পথৰ যি দুৰৱস্থা সেই দুৰৱস্থাত এতিয়া ত্ৰাহি মধুসূদন পৰিছে বা জ্বলা-কলা খাবলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যাত্ৰীসকল তাৰ মাজতে এতিয়া কৰ সংগ্ৰহ বিভিন্ন দিশৰ পৰা কৰ সংগ্ৰহৰ বোজা এতিয়া ৰাইজৰ মূৰত জাপি দিয়া হৈছে আৰু সেই কৰ সংগ্ৰহেৰে এক প্ৰকাৰ পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে চৰকাৰ নিৰ্বাচনৰ পাছতে অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিৰে পৰা ৰাজ্যত আৰু 3খনকৈ টোল গেট মুকলি কৰিবৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ এই টোল সংগ্ৰহ আসলতে টোলৰ নামত যিমানখিনি কৰ সংগ্ৰহ কৰা হৈছে সেই কিমানখিনি কৰ সংগ্ৰহ কৰা হ'ল সেই তথ্য আমি আপোনালোকক দি যাম কিমান দূৰ যুক্তিসংগত ৰাইজে প্ৰতিবাদ কৰিছে দল সংগঠনে প্ৰতিবাদ কৰিছে কিন্তু দল সংগঠনৰ প্ৰতিবাদ সাধাৰণ ৰাইজৰ এই দুৰৱস্থা সমস্যাৰ প্ৰতি কাণসাৰ নকৰি পুনৰ 3খনকৈ টোল গেট মুকলি কৰিবৰ বাবে সাজু হৈছে সকলোখিনি কথা আমি আলোচনা কৰিম প্ৰথমেই মই আপোনালোকক লৈ যাব বিচাৰিছোঁ কলিয়াবৰ চুলুং যিখন টোল গেট তাত প্ৰতিবাদ হৈছে বিভিন্ন দল সংগঠনে বিচৰা নাই সেই টোল গেট যিকোনো প্ৰকাৰে সেই টোল গেট বন্ধ কৰিব লাগে বদ্ধপৰিকৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ মাজতে সম্পূৰ্ণ ৰূপত সাজু হৈ উঠিছে সেই চুলুং টোল গেটখন তাত উপস্থিত আছে আমাৰ সাংবাদিক বঞ্জিত কলিতা কলিয়াবৰৰ সাংবাদিক পংকজ শইকীয়া দুগৰাকী সাংবাদিক তাত উপস্থিত আছে তেওঁলোকৰ সৈতে একাংশ সচেতন লোক আছে দল সংগঠন আছে আমি পুনে বঞ্জিতৰ ওচৰলৈ যাব বিচাৰিছোঁ বঞ্জিত ৰাস্তাৰ দুৰৱস্থা আপুনি যিহেতু দিনৰ ভাগত সেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ তাত উপস্থিত হৈছে গৈ আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰিছে ঘাইপথৰ অৱস্থা কেনেকুৱা আৰু বৰ্তমান সময়ত যি টোল গেটৰ প্ৰসংগ আমি উত্থাপন কৰিছোঁ তাত উপস্থিত থকা আপোনাৰ সৈতে আপোনাৰ কাষত থকা লোকসকলে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পুনে জানিব বিচাৰিছোঁ বঞ্জিত মস্ফিকা আপুনি উল্লেখ কৰা ধৰণে অসমৰ প্ৰতিটো প্ৰান্ততে এতিয়া পথৰ সেই একেই অৱস্থা চৰকাৰৰ ফালৰ পৰা বিভিন্ন সময়ত কোৱা হৈছে যে পথসমূহ মেৰামতিৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভাল পথ হোৱাৰ পিছতে তেওঁলোকে টোলসমূহ সংগ্ৰহ কৰিব ঠিকে আছে মেৰামতিৰ কাম তেওঁলোকে আৰম্ভ কৰিছে বিভিন্ন ঠাইত এই ভঙা পথসমূহত তেওঁলোকে তালি মৰাৰ ব্যৱস্থা কৰিছে কিন্তু কথাটো হ'ল যে সেই পথসমূহ কিমান দূৰ চলাৰ সমীচীন হৈ আছে এফালৰ পৰা যেতিয়া এই পথসমূহৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আনফালে ভাঙিবলৈ আৰম্ভ কৰে আৰু সেই ধৰণে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ এই পথসমূহ আছে আৰু সেই পথৰ মাজেৰে প্ৰতিটো দিনতেই জীয়াতুভোগী ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে আৰু এয়া মোৰ পিছফালে হৈছে চুলুং টোল গেট এই টোল গেটখন আমি দেখুৱাইছোঁ সতীৰ্থ দীপাংকৰ শৰ্মা আছে পংকজ শইকীয়া আছে আমি আহি উপস্থিত হৈছোঁ আৰু চুলুঙত এই টোল গেটখনৰ ইতিহাস আছে মস্ফিকা 1992 চন যেতিয়া কলীয়া ভোমোৰা দলংখন ইয়াত নিৰ্মাণ কৰা হৈছিল সেই দলংখন নিৰ্মাণৰ পিছতেই দলঙেৰে অহা যোৱা কৰা যান বাহনসমূহৰ পৰা কৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে ইয়াত এখন টোল গেট স্থাপন কৰা হৈছিল তাৰপিছত দীৰ্ঘদিনৰ কাৰণে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ হ'ল মূলতঃ অখিল গগৈৰ নেতৃত্বত ইয়াত টোল গেটখন উঠাই দিব লাগে বুলি প্ৰতিবাদ কৰা হ'ল সেই প্ৰতিবাদৰ পিছত 2016 চনৰ পৰা টোল গেটখন বন্ধ হ'ল ৰাইজে ভাবিছিল যে বিজেপিৰ চৰকাৰ আহিল এতিয়া অন্ততঃ তেওঁলোকে কিছু সকাহ পাব এই পথেৰে অহা যোৱা কৰাৰ সময়ত তেওঁলোকে পূৰ্বতে যি ধৰণে কৰ দিবলগীয়া হৈছিল সেই কৰ তেওঁলোকৰ মাফ হ'ব কিন্তু সেয়া নহ'ল পংকজ শইকীয়া আছে পংকজ শইকীয়া
অতীজৰ পৰা দেখিছে এই টোলগেটখন সেই অসম গণ পৰিষদৰ চৰকাৰৰ দিনত স্থাপন কৰা দেখিলে, বিজেপি চৰকাৰৰ দিনত নোহোৱা হোৱা দেখিলে। ৰাইজে আশা কৰিছিল বিজেপি চৰকাৰৰ দিনত যে ভাল দিন আহিল, টোলগেটখন নোহোৱা হ'ল, বিনা পইচাৰে অহা যোৱা কৰিব পাৰিব। আকৌ সেই একেই পৰিৱেশ, পথৰ অৱস্থাও দেখিছে, প্ৰতিটো প্ৰান্তত সেই গাঁতৰ বাহিৰে বেলেগ একো দেখিবলৈ নাই, কিন্তু টোলগেটৰ পিছত টোলগেট। আচলতে ক'ব গ'লে এক দুৰ্ভাগ্যজনক কথা, কিয়নো এতিয়াও কিন্তু কলিয়াবৰৰ বিভিন্ন স্থানত পথৰ মেৰামতি সম্পূৰ্ণ হোৱা নাই। এটা কথা উল্লেখ কৰিব লাগিব, বিগত 9 বছৰ ধৰি কিন্তু কলিয়াবৰ তিনিআলিত যিটো মধ্য অসমৰ কেন্দ্ৰস্থল কলিয়াবৰ তিনিআলিৰ উৰণীয়া সেতুৰ কামটো আজিলৈকে সম্পূৰ্ণ নহ'ল। তাৰ পৰিৱৰ্তে যি চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোৱে সেই কাম কৰিছিলে, ইতিমধ্যে তেওঁলোকে পলায়ন কৰিছে, তাৰ পৰা বস্তু বাহিনী সকলো তেওঁলোকে এৰি থৈ গৈছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, তাত যি কলিয়াবৰৰ স্থানীয় যি শ্ৰমিকসকল আছিল, সেই শ্ৰমিকসকলৰ 8 মাহ ধৰি দৰমহা নিদিলে তেওঁলোকক, তাৰপিছত তেওঁলোক পলায়ন কৰিলে। আৰু সেই দলঙৰ কাম কিন্তু উৰণীয়া সেতুৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব সেইটো ক'ব নোৱাৰি, আৰু 2 বছৰ 3 বছৰ 5 বছৰো হয়তো লাগিব পাৰে, কাৰণ যিহেতু এটা প্ৰতিষ্ঠান পলায়ন কৰিছে, তাৰপিছত আকৌ নতুন টেণ্ডাৰ হ'ব বা এই বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা হ'ব। কিন্তু তাৰপিছত এই টোল গেটখনৰ কাম ইতিমধ্যে সাজু কৰি তুলিছে, আৰম্ভ হ'ব হয়তো আৰু কেইটামান দিনৰ পিছতে ইয়াৰ আৰম্ভ হ'ব। ইয়াৰ পিছত আকৌ পুনৰ যিসকল যাত্ৰী আছে আৰু যাত্ৰীসকলে তেওঁলোকৰ হাৰাশাস্তি ভুগিব লাগিব। আৰু এটা কথা লগতে উল্লেখ কৰিম, চুলুং টোল গেটৰ পৰা ৰহা টোল গেটলৈ মাত্ৰ 61 বা 65 এনেকুৱা কিলোমিটাৰ দূৰ হ'ব, কিন্তু 60 কিলোমিটাৰ দূৰত্বত এখন টোলগেট, ইমান ওচৰত এখন টোলগেট হ'ল। আৰু কলিয়াভোমোৰা যিখন দলং হৈছিলে, প্ৰথম নতুন দলংখন নিৰ্মাণ হৈছিল, তাৰপিছত পুৰণা দলংখনৰ মেৰামতি কাম ইমান লেহেমীয়া গতিত হ'ল, তাৰপিছত কিছু জোৰা টাপলি মাৰিলে, আপুনি কোৱাৰ দৰে জোৰা টাপলিহে মাৰিলে, কিন্তু ভালদৰে নিৰ্মাণ নহ'ল। তাৰপিছত এতিয়া আকৌ টোল টেক্স দিবৰ কাৰণে এইখন টোলগেট নিৰ্মাণ কৰা হৈছে। অতি দুৰ্ভাগ্যজনক কথা আৰু দুখজনক কথা। মূল কথাটো হ'ল, পংকজে উল্লেখ কৰিছে যে কলিয়াবৰত সেই অভাৰব্ৰিজখন বনোৱাৰ আজি 9 বছৰ পাৰ হ'ল, কাম সম্পূৰ্ণ নহ'ল। পথসমূহ মেৰামতি কৰিবলৈ সময়মতে তেওঁলোকে কাম কৰিব লাগিছিল, সেয়া কৰা নহ'ল। কিন্তু মোৰ পিছফালে টোলগেটখন দেখিছে, এনেধৰণৰ টোলগেটসমূহ নিৰ্মাণ কৰিবলৈ যেতিয়া তেওঁলোকে কোনো এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়ে, সেই প্ৰতিষ্ঠানসমূহে কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত টোলগেটসমূহ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে, আৰু তাৰপিছত এই টোলগেটসমূহেৰে অহা যোৱা কৰা প্ৰতিজন লোকেই ইয়াৰ বাবদ কৰ দিব লাগিব। প্ৰসংগটো এটাই যে পথ মেৰামতি কৰিবলৈ যি চৰকাৰৰ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ আহৰি নাই বা তেওঁলোকৰ দায়িত্ব জ্ঞান বুজি নাপায়, সেই প্ৰতিষ্ঠানসমূহৰ বিপৰীতে কিন্তু টোলগেট নিৰ্মাণকাৰী প্ৰতিটো প্ৰতিষ্ঠানেই এই ধৰণে টোলগেটসমূহে সাজু কৰিছে। নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড বা চমুকৈ NHIDCL এই টোলগেটখন ইয়াত স্থাপন কৰিছে। আমি উল্লেখ কৰিছোঁ যে এই টোলগেটসমূহক লৈ বিতৰ্ক বিভিন্ন সময়ত হৈছে। দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু দল সংগঠনৰ সেই প্ৰতিবাদৰ পিছত 2016 চনত টোলগেটখন বন্ধ কৰি দিয়া হৈছিল। কিন্তু পৰিৱেশ যেন আকৌ সেই আগৰ দৰে উভতি আহিছে, আকৌ টোলগেটসমূহ সাজু হৈ উঠিছে ৰাইজৰ ওপৰত মাধমাৰ দিবলৈ। এফালে মূল্যবৃদ্ধি, দাম বৃদ্ধিৰ জুই, অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধজাত সামগ্ৰী, কৃষিজাত সামগ্ৰী, প্ৰতিবিধ সামগ্ৰীৰেই মূল্যবৃদ্ধি বা দাম বৃদ্ধিত ৰাইজ জুৰুলা হৈছে। ৰাইজৰ পকেটত এতিয়া ধন নাই, গাড়ীখন চলাবলৈ তেল ভৰোৱাৰ সময়ত প্ৰত্যেকজন লোকে চিন্তা কৰিবলগীয়া হয়। কিন্তু তাৰ মাজতেই টোলগেটটো ইয়াত বহোৱাৰ লগে লগে কি হ'ব, যিসমূহ এই স্থানেৰে যাত্ৰীবাহী গাড়ী অহা যোৱা কৰিব, টোল তোলা হ'ব, হয়তো তাৰপিছত ভাড়া বৃদ্ধি পাব। যিসমূহ মালবাহী ট্ৰাক বা অন্যান্য সামগ্ৰী এই স্থানসমূহেৰে আহিব, সেইসমূহৰ পৰা টোল সংগ্ৰহ কৰা হ'ব, সামগ্ৰীৰ দাম বাঢ়িব। এনেই মূল্য বৃদ্ধিত ৰাইজ জুৰুলা হৈ থকাৰ সময়তেই এই টোলগেটসমূহে যে ৰাইজক আৰু কেঁকুৰা চেপা দিব, সেয়া নিশ্চিত হৈ পৰিছে। কিন্তু সেই সময়তেই চৰকাৰৰ ফালৰ পৰা টোলগেটৰ সমান্তৰালভাৱে পথসমূহ নিৰ্মাণ কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, উজনিৰ দিশৰ পথৰ প্ৰসংগ যদি উল্লেখ কৰোঁ, যিটো মুহূৰ্ততে আপুনি নাযাওক কিয়, বছৰৰ 12 মাহে সেই একেই পৰিৱেশৰ সৃষ্টি হৈছে। বাৰিষা কোৱা হয় যে বাৰিষা এই পথসমূহ মেৰামতি বা নিৰ্মাণ কৰাৰ কাৰণে উপযুক্ত সময় নহয়, খৰালি কৰা যাব, খৰালি বিভিন্ন অজুহাত আহে, আকৌ বাৰিষা পাবহি, আৰু তেনেধৰণেই বছৰৰ পিছত বছৰ উজনি অসমলৈ যোৱা প্ৰত্যেকটো পথ তেনেদৰে পৰি আছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠান আহে, দায়িত্ব লাভ কৰে, দুদিনমান কাম কৰে, দুপইচা তাৰ পৰা সৰকাই তেওঁলোকে আঁতৰি গুচি যায়। নতুন প্ৰতিষ্ঠান আহে, দায়িত্ব গ্ৰহণ কৰে, আকৌ সেই একেধৰণে পৰি ৰয়। এই কলিয়াবৰৰ তিনিআলিৰ উৰণীয়া সেতুখন এটা মাত্ৰ উদাহৰণহে। উজনি অসমৰ দিশলৈ যদি আপুনি যায়, উত্তৰ অসমৰ দিশলৈ আপুনি যদি যায়, বিভিন্ন প্ৰান্তত নতুন পথ যথেষ্ট নিৰ্মাণ কৰা হৈছে। কিন্তু এই হাইৱেসমূহ যিসমূহত টোল সংগ্ৰহ কৰা হয়, সেইসমূহৰ নিৰ্মাণ কাৰ্যৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, অসম চৰকাৰৰ ফালৰ পৰা যেনেধৰণে হেঁচা দিব লাগিছিল, সেয়া দিয়া নহয়। কিন্তু একে সময়তেই সমান্তৰালভাৱে এই টোলগেটসমূহ নিৰ্মাণ কৰাত তেওঁলোকে কোনো ধৰণৰ ত্ৰুটি এৰি দিয়া নাই। এয়া মাত্ৰ উদাহৰণ। এনেধৰণৰ 3খন টোলগেট ইতিমধ্যেই সাজু হৈছে, আৰু অধিক টোলগেট নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। আৰু সকলো যদি হৈ উঠে, অসমৰ প্ৰতিটো প্ৰান্তত প্ৰায় 100 কিলোমিটাৰৰ মূৰে মূৰে একোখনকৈ টোলগেট হয়তো ৰাইজে পাব, আৰু সেই টোলগেটসমূহত টকা দি দিয়ে ৰাইজে অহা যোৱা কৰিব লাগিব। পথ থাকক বা নাথাকক, টোলগেট লাগিব। পথসমূহ সুচল হৈ থাকক বা নাথাকক, টোলগেট নিৰ্মাণ কৰিব লাগিব। পথ নিৰ্মাণ মেৰামতি কৰিবলৈ চৰকাৰৰ আহৰি হওক নহওক, কিন্তু ৰাইজৰ মূৰত মাধমাৰ দিব পৰাকৈ টোলগেটসমূহ তেওঁলোকে নিৰ্মাণ কৰিব লাগিব। আৰু সেই নীতিৰে যেন চৰকাৰ আগবাঢ়িছে, সেই নীতিৰে আগবঢ়া চৰকাৰক সেই সকলোৱে একেমুখে ধিক্কাৰ দিছে, সকলোৱে প্ৰতিবাদ জনাইছে যে টোলগেট নহয়, সুচল পথ লাগে।
টোল গেট নহয়, ৰাজপথৰ মেৰামতি লাগে আৰু ৰাজপথসমূহ মেৰামতি কৰি চলাৰ যোগ্য কৰি তোলাৰ পিছতহে যদি টোল গেট নিৰ্মাণ কৰে তাত হয়তো ৰাইজে সহযোগিতা আগবঢ়াব। কিন্তু আজিৰ তাৰিখত গুৱাহাটীৰ পৰা যেতিয়া কলিয়াবৰলৈ আমি আহিলোঁ 3খনকৈ টোল গেট, এইখন টোল গেট মিলাই 3 নম্বৰখন টোল গেট হ'ব। কিন্তু ইয়াৰ পথৰ অৱস্থা দেখিলে আপুনি ক'ব যে ইয়াৰ ৰাজপথ নে কোনো গাঁৱৰ ভিতৰুৱা পথ, কাৰণ গাঁৱৰ ভিতৰুৱা পথসমূহো বৰ্তমান কিছু উন্নত হৈছে, ৰাজপথৰ তেনে এটা অৱস্থা আৰু সেই পথেৰে অহা যোৱা কৰা প্ৰত্যেকজন যাত্ৰীয়ে কেৱল মাত্ৰ হুমুনিয়াহ কাঢ়িছে আৰু টোল গেটত কোনো প্ৰশ্ন নকৰাকৈ তেওঁলোকে ধন দিবলগীয়া হৈছে। কাৰণ যদি টোল গেটত প্ৰশ্ন কৰে তাতো টোল গেটৰ গুণ্ডা বাহিনী ৰৈ থাকে যি আক্ৰমণ কৰিবলৈ উদ্যত হয়। তেনে খবৰ, তেনে বাতৰিও বিভিন্ন সময়ত আমি দিছোঁ। কিন্তু এই প্ৰশ্নসমূহৰ উত্তৰ দিব কোনে, সেই বিষয়টোক লৈ এতিয়া চৌদিশে চৰ্চা হৈছে। মস্পিকা হয় বঞ্জিত, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। আমি পুনৰ এইখিনি মুহূৰ্তত ষ্টুডিঅ'লৈ উভতি আহিব বিচাৰিছোঁ। যোৰহাটৰ পৰা আমাৰ সৈতে KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আছে। বিদ্যুৎ শইকীয়া, আপোনাকো স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানলৈ। মই প্ৰথমেই দেৱজিৎ মহন্ত আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কাইলৈ নিৰ্বাচন, সকলো প্ৰস্তুতি ইতিমধ্যে শেষ হৈছে। আমি দেখিছোঁ যে কটকটীয়া নিৰাপত্তা বেষ্টনী, নিৰ্বাচনী চমক 5টা সমষ্টিত, তাৰ মাজত সকলো সাজু হৈছে উপ নিৰ্বাচনৰ বাবে। কিন্তু তাৰ প্ৰাক মুহূৰ্তত এটা অতি আচলতে দুখ লগা কথা যে টোল আমি যিমানকেইখন গেট পাৰ হওঁ তাত যিমান আমি কৰ দিওঁ, তেনেস্থলত বাট পথৰ অৱস্থা যিমান ভাল হ'ব লাগিছিল সিমান ভাল হোৱা নাই। প্ৰথম যেটো আপুনি নিৰ্বাচনৰ কথাটো ওলাইছিলে, মই সকলো চাই থকা নাগৰিকক অনুৰোধ জনাম, ভোটদান আপোনালোকৰ মৌলিক অধিকাৰ। গতিকে অহাকালি সকলোৱে যাতে তেওঁলোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰে, ভোট দিয়ে। টোল গেট 2019 চনৰ 14 জুলাইত, সেই সময়ত অসম বিধানসভা চলি আছিল। সেই সময়ত আমাৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই অসম বিধানসভাক অৱগত কৰিছিল যে কেন্দ্ৰৰ পৰা এখন পত্ৰ লাভ কৰিছে। সেই পত্ৰখনৰ মতে যিকোনো ঘাইপথ নিৰ্মাণৰ কাৰণে বা মেৰামতিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কোনো ধন নিদিয়ে আৰু সেইখিনি কথা অৱগত কৰিছিল। তেতিয়া দুটা প্ৰশ্ন হয়, যদি কেন্দ্ৰৰ পৰা ধন লাভ নকৰে তেনেহ'লে ঘাইপথ মেৰামতিৰ কাৰণে যি ধন লাগিব সেইখিনি ক'ৰ পৰা সংগ্ৰহ কৰিব। দ্বিতীয়, এই যিখন পত্ৰ আহিছিল এই পত্ৰখন কেৱল অসমৰ বাবেই আহিছিল নে ভাৰতৰ সকলো ৰাজ্যলৈকে গৈছিল? এই দুটাৰ উত্তৰ এইটোৱে যে তেনেধৰণৰ পত্ৰ ভাৰতৰ সকলো ৰাজ্যলৈকে গৈছিল, যে কোনো এতিয়া কেন্দ্ৰীয় চৰকাৰে ঘাইপথ নিৰ্মাণৰ কাৰণে পইচা দিব, কিন্তু তাৰ যিটো মেৰামতি বা তাক মেইনটেনেন্সৰ কাৰণে কোনো ধৰণৰ পইচা নিদিয়ে। দ্বিতীয় কথাটো আহিল, অসমত টোল গেটবিলাক যি স্থাপন কৰিছে, ৰাস্তা ভাল নোহোৱাকৈ কৰিছে নেকি? অসমত এতিয়ালৈকে যিমানখন টোল গেট কৰিছে, এটা ঘাইপথ প্ৰাধিকৰণৰ এটা নিয়ম থাকে, 75% কমপ্লিট হ'লে আপুনি টোলটো ষ্টাৰ্ট কৰিব পাৰে। কিন্তু অসমত যিমানখন কৰিছে এতিয়ালৈকে ঘাইপথখিনি নিৰ্মাণ কৰি তোলা হৈছে। দ্বিতীয় এটা কথা, এই যিটো টোলৰ নিয়ম আহিছিল, এই নিয়মটো আহিছিলে 2008 চনত। তেতিয়া যিটো নেশ্যনেল হাইৱে ফিজ ডিটাৰমিনেশ্যন অফ ৰেটছ এণ্ড কালেকশ্যন এক্ট বুলি কয়, 2008ত আহিছিল। 2008ৰ পৰাই ভাৰতৰ সকলো ৰাজ্যতে এই টোল ব্যৱস্থাৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। এতিয়া যদি ইয়াৰ সুফল বা যিখিনি ভাল কৰিব লাগে আছে, ঠিকেই আছে, সেইখিনি আমি কৰিব লাগিব। কিন্তু প্ৰেক্টিকেলি যদি আপুনি চাই, আজি যদি যিহেতু আমি গুৱাহাটীৰ প্ৰেক্ষাপটতে যদি কওঁ, আজি গুৱাহাটীৰ পৰা যদি আপুনি বৰপেটা যায় বা গুৱাহাটীৰ পৰা যদি নগাঁও যায়, আগতে সেই গুৱাহাটীৰ পৰা তাত যাওঁতে 3 ঘণ্টা লাগিছিল, আজিকালি 1.5 ঘণ্টা লাগে। গতিকে ক'ৰবাত যদি পথ বেয়া হৈ আছে, ডেফিনেটলি উই হেভ টু টেক দ্য ৰেছপনচিবিলিটি, আমি সেইখিনি কৰিম। কিন্তু টোল গেটটো এইকাৰণে কৰা হয় যে এইটো এটা সৰ্বভাৰতীয় পৰ্যায়ত এটা নিয়মৰ অধীনত আমি কৰিব লগা হয়। তাত দুটা প্ৰশ্ন আহে যে টোলত কেতিয়াবা অসমত বহু সময়ত এনেকৈ হয় যে টোল বেছিকৈ কালেক্ট কৰে, প্ৰত্যেকখন টোলতে টোল কালেক্ট কৰা যিটো ব্যৱস্থা সেইটো বেলেগ বেলেগ হয়। সেইটো এইকাৰণে বেলেগ বেলেগ হয়, তেতিয়া 2010 চনৰ 25 আগষ্টত এই ৰাজ্যসভাত এই কুৱেশ্যনটো আহিছিল যে টোল কেনেকৈ, কিহৰ ভিত্তিত টোল এখন গাড়ীৰ পৰা পৃথক পৃথককৈ কালেক্ট কৰা হয়। দুটা কথা তাত আহে, এটা হ'ল ডেনচিটি অফ দ্য কাৰ, অৰ্থাৎ সেই ৰাস্তাটোত কিমান গাড়ী মানে অহা যোৱা কৰে, ফাৰ্ষ্ট। ছেকেণ্ড এটা যিটো তাত পেৰামিটাৰ আছিল যে তাত কিমান দলং থাকে, আৰু প্ৰত্যেক দলঙৰ যদি ব্যয় 15 crores বা বিলো হয়, তেতিয়াহ'লে প্ৰত্যেক ডিভাইড কৰি দিয়ে। যেনেকৈ সৰু গাড়ী হ'লে 5 টকা 86 পইচা, 6 টকাই ধৰক, 6 টকা ল'ব পাৰে। ঠিক তেনেকৈ ডিফাৰেণ্ট ভেহিকেলৰ কাৰণে, গাড়ীৰ কাৰণে বেলেগ বেলেগ ল'ব পাৰে। গতিকে তাত এতিয়া ধৰি লওক এটা টোল গেটৰ ক্ষেত্ৰত যিটো হ'ব, আনটো টোল গেটত যদি আপুনি চাই বেলেগ বেলেগ এইকাৰণে হয়, তাৰে কষ্ট কম্পনেণ্টটো কেলকুলেট কৰি, অৰ্থাৎ কিমান দলং আছে, কিমান নতুনকৈ বনাব লগা হৈছে, কি এডিশ্যন বেলেগ বেলেগ হ'ব, সেইকাৰণে কাৰণ পাৰ্টিকুলাৰ সেই স্থানখিনিৰ ডেনচিটি অফ দ্য কাৰ। তাৰ আৰু এটা কথা, এই যাক টোলক ব্যৱস্থাটো দিয়া হয়,
তাক 30 বছৰৰ কাৰণে বিডিং ছিষ্টেমত দিয়া হয় আপোনাৰ প্ৰতিবেদকগৰাকীয়ে দেখাইছিল যে বহু প্ৰতিষ্ঠানক দিয়ে কামটো সম্পূৰ্ণ নকৰে গুচি যায় এইটো এই কাৰণে নহয় যে তাতে অসম চৰকাৰে ইণ্টাৰফেয়াৰ কৰে এইটো এই কাৰণে হয় এইটো ৰাষ্ট্ৰীয় বিদৰ জৰিয়তে আহে এইটো কেন্দ্ৰীয় সম্পূৰ্ণৰূপে কেন্দ্ৰৰ তত্ত্বাৱধানত হয় গতিকে তাত যদি কিবা কাৰণত নহয় ডেফিনেটলি এটা প্ৰতিষ্ঠান গুচি গ'লে আনটো প্ৰতিষ্ঠান অহালৈকে কিছু তাত ষ্টপ গেপিং হয় আৰু তাৰ কাৰণে জেনেৰেলি সাধাৰণ মানুহখিনিয়ে বহু ধৰণৰ কষ্ট ভুগিবলগীয়া সেইটো মই ডিনাই কৰা নাই কিন্তু এই বিষয়টো অসম চৰকাৰৰ তত্ত্বাৱধানত নহয় আৰু সেইকাৰণে বিশেষকৈ যদি চাই উজনি অসমকে ধৰি গোটেইখিনি কথাৰ এনেধৰণৰ যাতে সমস্যা নহয় সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 22 অক্টোবৰ 2024 চনত পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক নিজে সাক্ষাৎ কৰিছে নট অনলি দ্য টোল গেট ইভেন ইন যোৰহাট ডিব্ৰুগড় কাজিৰঙা এলিভেটেড কৰিডৰ গহপুৰ নুমলীগড়ৰ টানেল 4 লেন আমি যেটো বাইহাটা চাৰিলে টু তেজপুৰ ৰিটেন্ডাৰিং মাজুলী ব্ৰিজখনক লৈ এটা কথা হৈছিল গতিকে তাৰে যাতে ৰিটেন্ডাৰিং কৰা হয় এই গোটেইখিনি কথাৰ ওপৰত আলোচনাৰ ক্ষেত্ৰত আমাৰ দুইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া আছিল দিলীপ শইকীয়া ডাঙৰীয়া সাংসদ উপস্থিত আছিল গতিকে পিছৰ পৰ্যায়ত হয়তো আহিম কিন্তু এটা কথা হয় যে টোল গেট সিস্টেমটো যেটো কৰা হয় এটা অসম চৰকাৰে জাপি দিয়া সিস্টেম নহয় থ্ৰু আউট ইণ্ডিয়া গতিকে হয়তো আজি বিজেপি কংগ্ৰেছে এটা আমাক ক্ৰিটিসাইজ কৰিব কিন্তু এইটো কথা এনেকুৱা হয় যে আমাৰ যদি 18খনত 37খনৰ ভিতৰত আজি 18খন ৰাজ্যত আমাৰ আছে ডেফিনেটলি বাকি 18খনত বেলেগ ৰাজ্য চৰকাৰ বেলেগ চৰকাৰ আছে বেলেগ দলৰ চৰকাৰ আছে তাতো কিন্তু টোল গেট আছে হয় কৰবাত যদি এনেকুৱা হয় যে 60 কিলোমিটাৰৰ বেখাৰদাত মিনিমাম এটা টোল গেট হ'ব লাগে অসমৰ প্ৰেক্ষাপটতে হয়তো আপুনি যদি চাই এখনত অলপ তাত কম থাকা বুলি কথাটো হয়তো আহিব পাৰে এই কাৰণে হয় কেতিয়াবা যদি নট নেসেসাৰি এটো এনেকুৱাকৈ নহয় যে 60 এ কম্পালসৰি কেতিয়াবা তাত সেই লোকেশনটো কেনেকুৱা হয়তো 10 কিলোমিটাৰৰ এটা ৰেডিয়াস ল'ব পাৰে আজিৰ ডেটটো বেংগলোৰত 39 টু 45 কিলোমিটাৰৰ ভিতৰত বহুকেইখন টোলগেট আছে কিন্তু সেইটো হ'ব নালাগে জনসাধাৰণৰ কষ্ট নহওক সেইটো ডেফিনেটলি যেহেতু আপুনি এটা ইলেকশ্যনৰ কথা কৈছিল আমিও এইটো অৱগত হয় 2026 চনৰ ইলেকশ্যনৰ সময়ত যদি জনতাক আমি আমাৰ ওপৰত যদি সন্তুষ্ট নহয় আমিও আকৌ জনতাৰ ওচৰলৈকে যাব লাগিব কাৰণ গণতন্ত্ৰত জনতাই খুব ধুনীয়া কথা এটা কৈছে আপুনি দেৱজিৎ গোস্বামী আপুনি খুব ইতিবাচক কথা কৈছে নিৰ্বাচন আহিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যেহেতু কওঁ জনতাৰ বাবে কাম কৰিছে চৰকাৰখনে ৰাইজৰ বাবে কাম কৰিছে ৰাইজক সকাহ দিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু ৰাইজে সেই ফল পৰৱৰ্তী সময়টো দি যাব কংকন দাস আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দেৱজিৎ গোস্বামী ডাঙৰীয়া মহন্ত ডাঙৰীয়াই কৈছে মহন্ত ডাঙৰ দুইগৰাকী আজি একেলগে বহিছে মোৰ অকণমান কনফিউজন হ'ব এতিয়া দেৱজিৎ মহন্ত ডাঙৰীয়াই কৈছে যে 75% ৰাস্তা কমপ্লিট হ'লে টোল গেট তাত থাকে বা টোল গেট দিয়াৰ এটা নিয়ম আছে 9খনকৈ টোল গেট প্ৰায় 452 কোটি টকা কৰ সংগ্ৰহ কৰিছে আৰু আমি যদি চাওঁ পৰৱৰ্তী সময়লৈকে 16খনকৈ টোল গেট স্থাপন কৰা হ'ব বা এতিয়া নতুনকৈ 3খন আৰম্ভ কৰিবৰ বাবে সাজু হৈছে দেৰগাঁৱৰ ৰঙামাটি কলিয়াবৰ চুলুং আৰু বিহালীৰ ৰৌটোৱা সেই টোল গেট 3খন সাজু হৈ উঠিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ কেনেধৰণে লৈছে এই সমগ্ৰ কথাখিনি আৰু ৰাইজৰ মূৰত এক প্ৰকাৰ মাধমাৰ মই আমাৰ বিজেপিৰ মাননীয় মুখপাত্ৰগৰাকীৰ কথাখিনিৰ উত্তৰ দিম তাৰ আগতে মই আপোনাক এটা কথা ক'ব খুজিছোঁ কেন্দ্ৰত বিজেপি চৰকাৰ আৰু অসমত ৰাজ্যিক যিখন বিজেপি চৰকাৰ এই চৰকাৰ দুখনে এক আপোনাৰ শোষণকাৰী চৰকাৰৰ ওপৰত হিটলাৰী শাসন ব্যৱস্থা চলাইছে আজি হিটলাৰে শাসন ব্যৱস্থা বুলি কওঁতে জাৰ্মানীত যেনেকৈ হিটলাৰে শোষণ প্ৰণালীটো কি আছিল যে তেওঁ ভাবিছিল যদি মানুহ শোষণ কৰিব লগা হয় তেতিয়া বা দমন কৰিব লগা হয় তেতিয়াহ'লে অত্যাৱশ্যকীয় সামগ্ৰীকে বা খাদ্য সামগ্ৰীকে মূল্য বৃদ্ধি ইমান কৰি দিব লাগে যাতে মানুহ খাই জীয়াই থকাটোৱে মানুহৰ নিজৰ উন্নতি বুলি ভাবে আজি অসমতে হওক বা ভাৰতবৰ্ষতে হওক সেই একেই প্ৰণালী হিটলাৰী শোষণ ব্যৱস্থা কৰিছে আজি শোষণ বুলি কোৱাৰ লগে লগে দুটা কথা আছে এটা বিজেপি চৰকাৰখনে এটা বৈধ শোষণ কৰিছে এটা অবৈধ শোষণ কৰিছে মই বৈধ শোষণটো কেনেকৈ কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিছুমান নটিফিকেশ্যন কৰি আমাৰ টোল গেট বনাই দিছে টোল গেটবিলাক বনাই টেক্স সংগ্ৰহ কৰি আছে আজি আমাৰ মুখপাত্ৰগৰাকীয়ে যি ধৰণে ক'ব বুজিছে যে টোল গেটটো লাগিব তেখেতসকলে জনসাধাৰণৰ বেদনা বুজি নাপায় কাৰণ বিজেপিৰ বিধায়কে হওক বা মন্ত্ৰীয়ে হওক তেওঁলোকে এস্কৰ্ট গাড়ী লৈ ছাইডেদি গুচি যায় কোনোদিনে টোল টেক্স দিব নালাগে আজি অসমত যিদৰে শোষণ কৰা হৈছে টোল টেক্সৰ দ্বাৰা টোল টেক্সে কি কৰিছে যে যিবিলাক ওচৰে টোল টেক্স হোৱাৰ লগে লগে
মানুহবিলাকৰ খাদ্য সামগ্ৰী যিবিলাক মূল্যবৃদ্ধি আজি অত্যৱস্থ হৈছে আপুনি থাকক এজন ৱেষ্ট বেংগলৰ পৰা অহা গাড়ী এখন অসমত সোমোৱাৰ লগে লগে সেই বস্তুটো যদি আমি শদিয়ালৈকে যাব লাগে প্ৰায় মূল্য 15 টকা বা 20 টকা অকল টোল টেক্সৰ কাৰণে বৃদ্ধি হয় আজি এই ধৰণে শোষণ কৰিছে আজি অন্য এটা মই শোষণ প্ৰণালী ক'ব খুজিছোঁ আপোনাক চাওক আৰু অবৈধ শোষণ প্ৰণালীটো আপোনালোকে জানে মূল্যবৃদ্ধিত কেনেকৈ চেণ্ডিকেটৰ ৰাজ কৰি কিদৰে অবৈধ কৰি আছে আজি কিছুমান ব্যৱস্থাত আপুনি গুৱাহাটীতে চাওক গুৱাহাটীত আপুনি কোনো প্ৰাইভেট গাড়ী এখন অলপমান যদি কিবা কাৰণে ৰোড ক্ৰছ কৰিছে বা আপোনাৰ লাইনৰ বেৰিছে পুলিচ আহি ফটো মাৰা শেষেই ফটো মাৰিলে ভাটি পেলাই আপোনাৰ কৰৰ দিব লাগে বুলি মেছেজটো আহিল আজি আপোনালোকৰ শোষণ প্ৰণালীটো এনেকুৱাকৈ কৰিছে যে তেওঁলোকে নিৰ্বাচনৰ সময়ত দেই ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া উন্নতি হ'ব পৰিৱৰ্তন হ'ব কিন্তু সময়ত যেতিয়া হেৰি হয় সময় আহে যোৱাৰ লগে লগে তেওঁলোকৰ শোষণৰ আচল স্বৰূপটো ওলাই পৰে আপোনাক মই আৰু এটা কথা মনত পেলাই দিব খুজিছোঁ আজি আপোনাৰ যে স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট মিটাৰ আজি কাক লগাব লাগিছিলে স্মাৰ্ট মিটাৰ লগাব লাগিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যন মতে 2021 চনত কৈছিলে যে ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডত এইটো লগাব লাগে অকল আদানীক কমিশ্যন দিবৰ কাৰণে আদানীক লাভ কৰিবৰ কাৰণে অসম গভৰ্ণমেণ্টে গুজৰাটৰ চৰকাৰখনে কিন্তু ৰিজেক্ট কৰিছে অসম গভৰ্ণমেণ্টে আদানীৰ সেই স্মাৰ্ট মিটাৰটো লগাবৰ কাৰণে আৰু কেনেদৰে বিদ্যুতৰ দ্বাৰা এই স্মাৰ্ট মিটাৰৰ দ্বাৰা শোষণ কৰিছে আজি ৰাইজে জানে আজি টোল গেটৰ অৱস্থাটো কওঁতে ৰাষ্ট্ৰীয় ঘাইপথত আজি কি হৈছে তেখেতে দুখন হেমন্ত বিশ্ব শৰ্মা মাননীয় তেখেতৰ মই ষ্টেটমেণ্ট চাইছিলোঁ কৈছে যে অকল ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে আমি যোৰহাটটো হাৰিলোঁ কথাবিলাক অলপ চিন্তনীয় আজি শোষণ এনেকৈ কৰিলে আজি আৰু অন্য এটা মই কথা এটা কৈ থওঁ এইটো অকল এই চৰকাৰখনৰ আচল চৰিত্ৰটো ওলাই পৰিছে নিৰ্বাচনৰ সময়ত তেখেতসকলে কয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম পৰহি দিনা মই ষ্টেটমেণ্ট চালোঁ আৰু মই এটা কথা তেখেতক মনত পেলাই দিব খুজিছোঁ নিৰ্বাচনৰ সময়ত তেওঁলোকে এইবিলাক কথা নকয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কয় সমস্যাবিলাক সমাধান কৰিম বুলি কয় আমাৰ স্মাৰ্ট চিটি কৰিম বুলি কয় কিন্তু শোষণ প্ৰণালীটোত সিহঁতৰ যে আচল চৰিত্ৰটো অসমৰ ৰাইজে বুজে সেইকাৰণে কৈছোঁ অসমৰ শোষিত যিবিলাক আমাৰ চৰকাৰখনে যি ধৰণে শোষণ কৰিছে আজি অসমৰ ৰাইজ যি ধৰণে শোষিত হৈছে তেখেতসকলে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে অসমৰ চৰকাৰখনত থকা বিজেপি চৰকাৰখনে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিবিলাক পালন কৰে নে আচল চৰিত্ৰটো যে তেওঁলোকে বিৰোধী দাবী কৰিছে যে এই সকলো কথা ওলাই থাকিব বঞ্চনা হৈছে সমস্যাত ভাৰাক্ৰান্ত এইখন ৰাজ্য চৰকাৰে কোনো ধৰণৰ সমাধান কৰিব নাই পৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে এয়া আমাৰ কথা নহয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰিছে মই অকণমান বিদ্যুৎ শইকীয়া আপোনাৰ ওচৰলৈ আহিম বিভিন্ন বিষয় লৈ বিভিন্ন ইস্যু লৈ আপোনালোকে ৰাজপথত বহে প্ৰতিবাদ সাব্যস্ত কৰে দীৰ্ঘদিনীয়া আন্দোলন আপোনালোকে অব্যাহত ৰাখে এই টোল গেটক লৈও আমি দেখিছিলোঁ বিভিন্ন সময়ত আপোনালোকে প্ৰতিবাদ কৰি আহিছে সংগ্ৰাম কৰি আহিছে কিন্তু সেই সংগ্ৰাম সফল নাই হোৱা যেন আমাৰ অনুভৱ হৈছে বিদ্যুৎ শইকীয়া ইতিমধ্যে আৰু নতুন 3খন টোল গেট মুকলি কৰিবৰ বাবে সাজু হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া বাইদেউ চাওক হয় আপুনি ঠিকে কৈছে আমি ৰহাৰ ৰণথলীৰ যিখন টোল গেট সেই টোল গেটখন আমি আন্দোলন কৰি প্ৰায় 4টা বছৰে সেই টোল গেট সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিলোঁ আৰু ইয়াৰ পাছত আপোনালোকে চাব 3খন নহয় যোৱাবাৰ বিধানসভাত অখিল গগৈ ডাঙৰীয়া এটাৰ প্ৰশ্নৰ উত্তৰত কৈছিলে অসমত মুঠ 27খন টোল গেট হ'বলৈ গৈ আছে মুঠ 27খন তেওঁলোকে জাগাৰ নামে সৈতে উল্লেখ কৰিছিলে এতিয়া কথা হ'ল বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিটো কথা কৈ আছে যে টোল গেট সমগ্ৰ ভাৰত চৰকাৰৰ নিৰ্দেশনা মতে হৈছে অসম চৰকাৰ তাত কোনো হাত নাই মোৰ প্ৰথম প্ৰশ্ন ভাৰত চৰকাৰ কাৰ কোন দলৰ ভাৰত চৰকাৰ এক দ্বিতীয় কথা হৈছে যে বেলেগ ৰাজ্যত টোল গেট হৈছে বেলেগ ৰাজ্যৰ তুলনাত অসমৰ উন্নতি হৈছে নে নাই হোৱা আজিৰ দিনটোত গোৱাৰ এগৰাকী ব্যক্তি বছৰি পাৰ কেপিটা ইনকম হৈছে 6,42,000 আৰু অসমৰ হৈছে এগৰাকী ব্যক্তি বছৰি পাৰ কেপিটা ইনকম 1,40,000 আজিৰ দিনটোত আপুনি চাব অসমৰ কি অৱস্থা হৈছে মই সামগ্ৰিকভাৱে যদি আপোনাক কওঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীকে যদি লক্ষ্য কৰি মই কথাটো কওঁ যে আমাৰ গাঁৱত এটা কথা আছে যে এজন পুত্ৰই তেওঁ যদি ধাৰ কৰি সুতলৈ পইচা লৈ মাকক এখন শাৰী দিয়ে দেউতাকক এখন চাইকেল কিনি দিয়ে ককায়েকক এটা ভাল পেণ্ট দিয়ে তেতিয়াহ'লে সেয়া কেতিয়াও সুপুত্ৰৰ লক্ষণ নহয় সেইধৰণে আজি যদি সাংঘাতিক ধৰণে আজিৰ দিনটোত 1,00,000 প্ৰায় 70,000 কোটি টকা ধাৰ সুতলৈ ধাৰলৈ পইচা লৈ কি কৰিছে যে 1,250 টকা মানুহক একাউণ্টত অৰুণোদয় ভৰাই দিছে সেই 1,250 টকা ভৰাই দি এতিয়া 27খন টোল গেটত মানুহে পইচা দিব লাগিব
আজিৰ দিনটোত আলুৰ দাম বাইদেউ 40 টকা, 1 কেজি আলুৰ দাম 40 টকা। আজিৰ দিনটোত 1 কেজি পিঁয়াজৰ দাম 75 টকা। আজিৰ দিনটোত এটা চিলিণ্ডাৰৰ দাম ঘৰলৈ পোৱালৈকে প্ৰায় 1000 টকা। আজিৰ দিনটোত ডিজেলৰ দাম প্ৰায় 90 টকা। কি বস্তুৰ দাম বহা নাই বাইদেউ আপুনি কওকচোন? মই অকণমান আগত চাইছিলোঁ আমাৰ গাঁৱৰ মানুহে যে বাইদেউ খেতি কৰিছে, খেতি কৰা মানুহে যে গৰু ম'হ পুহিছে, কিমান হাৰত আপুনি বাঢ়িছে চাব। এটা গৰু ছাগলীক খোৱা ভিটামিন মিনাফা গোল্ড, সেইটো 3 মাহৰ আগত তাৰ দাম আছিলে 1265 টকা। সকলোতে দাম 3 মাহত বাঢ়িছে। তাৰ দাম বাঢ়ি গৈছে প্ৰতিটো 1450 বস্তুতে দাম বাঢ়িছে, আমাৰ গাঁৱৰ মানুহে অত্যাৱশ্যকীয় যিটো সামগ্ৰীৰ দাম বাঢ়িছে, ভিটামিন পায়, চাওক বাইদেউ। চিলিণ্ডাৰৰ দাম হয়, বাঢ়িছে, প্ৰতিটো জীৱনদায়িনী বস্তু। ঔষধৰ দাম বাঢ়িছে। বাইদেউ প্ৰতিটো বস্তুৰ বাইদেউ 2014 চনত ৰডৰ দাম আছিল 2800 টকা, এতিয়া হৈ গ'ল 6000 টকা। আপুনি এটা মানে কণীৰ দাম আজিৰ দিনটোত খুচৰা বাইদেউ 8 টকা। আপোনালোকে ভাবক, প্ৰতি শাক পাচলি 80 টকাৰ তলত শাক পাচলিয়ে নাই। চেৰেলেকৰ দাম 20% বাঢ়িছে যোৱা 3টা মাহত। কি বস্তুৰ দাম বহা নাই? তাৰপিছত 1250 টকা অৰুণোদয়, তাকো ধাৰৰ টকাৰে। তাৰপাছত 27খন টোল গেটত পইচা দিব লাগিব। এবাৰ আপোনালোকে বাইদেউ ভাবকচোন, কি পৰ্যায়ত মানুহ আছে, কি পৰ্যায়ত। এতিয়া তেওঁলোকে ক'ব যে তাৰপিছতো মানুহে আমাক ভোট দি আছে। মানুহে ৰাস্তাত কথা ক'বলৈ আহিলে আপোনালোকে জেলত দিব। এখন ছবি আঁকিলে মাৰ্চেল বৰুৱাক, অংকুমান বৰদলৈক জেলত দিব। এটা কবিতা লিখে বৰখাস্তি বৰুৱাক জেলত দিব। এই ধৰণে পুলিচৰ ভয় দেখুৱাই মানুহক এনেকৈ শোষণ কৰিবৰ কাৰণে আপোনালোকে এই কথা বতৰাবিলাক চৰকাৰ চলাই আছে, নহয় জানো? কিন্তু স্মাৰ্ট বিজয় মিটাৰ শইকীয়া, নামত যি মানুহক তিনিখন কেনেকুৱা দাদাগিৰি টোল গেটৰ কৰিছে আপুনি? প্ৰসংগ আমি প্ৰত্যেক উত্থাপন দিনাই আমি কৰিছোঁ, তথ্য সহকাৰে সেই টোল উত্থাপন গেট কৰি আছোঁ। তিনিখনক লৈ আপোনালোকৰ হয়। স্থিতি কি হ'ব? হয় বাইদেউ, টোল গেট চাওক, এই 3খন টোল গেট আমি প্ৰথমৰ পৰাই টোল গেটৰ বাইদেউ বিৰোধিতা কৰিছোঁ। কিয় টোল গেটৰ বিৰোধিতা কৰিছোঁ? মই এই প্ৰসংগটোৱে আপোনাক কৈছিলোঁ, বাহিৰৰ ৰাজ্যত ক'ত টোল গেট হৈছে আমি নাজানো, তাৰ মানুহৰ জীৱনৰ মানদণ্ড উন্নত হৈছে। কিন্তু আমাৰ ইয়াত মানুহক ফ্ৰী চাউল দি থকা ৰাজ্যৰ মানুহে টোল গেটৰ পইচা দিব নোৱাৰে। তেওঁ কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা দিছে। এই কথাটো তেওঁলোকে কিয় নকয় যে আমাৰ তেল, কয়লা, চূণশিল, চাহপাত সকলো লৈ গৈছে অসমৰ পৰা, তাৰ বিনিময়ত কেইটামান ৰাস্তা বনাই দিছে। তাত আমি এতিয়া চাইকেল চলালে, ক্ষমা কৰিব, তাত গাড়ী এখন চলালে আমি পইচা দিব লাগিব। আমাৰ তেল, কয়লা, চূণশিল, চাহপাত এইবিলাক তেওঁলোকে কিয় লৈ গৈছে? সেই প্ৰশ্নবিলাক অসমে কৰিম নেকি? আমি সকলো মানুহে কৰিব লাগিব নেকি? কেইটামান মাত্ৰ ৰাস্তা, সেই ৰাস্তাকেইটাত টোল গেট বনাইছে। মানুহৰ এই অৱস্থা। আজি মানুহৰ 60% মানুহ বানপানীত ককবকাই থাকে অসমত। তাৰপিছত কেনেকৈ বাইদেউ টোল গেট? আৰু টোল গেটৰ নীতি নিয়ম কিবা মানিছেনে? আমি কোৱা কথা নহয় বাইদেউ। তেওঁ এখন ৰুলৰ কথা কৈছিল, মই আপোনাক পঢ়ি দিছোঁ। NH ফ্ৰী ৰুলছ 2008, 5 ডিচেম্বৰ 2008 গেজেট নটিফিকেশ্যন জাননী 8(2) NH ফ্ৰী ৰুলছ 2008 মতে 60 কিলোমিটাৰ ভিতৰত কোনো কাৰণত 2খন টোল গেট বা টোল প্লাজা হ'ব নোৱাৰে। বিগত 2022 চনৰ 22 মাৰ্চ তাৰিখে, আমি কোৱা কথা নহয়, আপুনি শুনিব, 22 মাৰ্চ তাৰিখে লোকসভাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছিলে ভাৰতবৰ্ষত বহু টোল গেট 189 টোল গেট 60 কিলোমিটাৰ ভিতৰত চলি আছে। আমি কোৱা কথা নহয়, নীতিন গাডকাৰী ডাঙৰীয়াই কৈছিলে। তাৰে ভিতৰত অসমত 4খন টোল গেট, অসমত 4খন অবৈধ টোল গেট চলি আছে। নাজিৰাঘাটৰ পৰা মদনপুৰ টোল গেটৰ দূৰত্ব 59 কিলোমিটাৰ, 60 কিলোমিটাৰতকৈ কম। দাহালপাৰাৰ পৰা পাটগাঁৱৰ দূৰত্ব 54 কিলোমিটাৰ, 60 কিলোমিটাৰতকৈ কম। মিকিৰাতিৰ পৰা ৰহাৰ দূৰত্ব 53 কিলোমিটাৰ, 60তকৈ কম। অত্যন্ত কম ব্যৱধানত এই টোল গেটসমূহ নিৰ্মাণ কৰা হৈছে। বিদ্যুৎ শইকীয়া, আপুনি আমাৰ সৈতে লাইনত থাকিব। মই ৰাজনৈতিক বিশ্লেষক দেৱজিৎ গোস্বামীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি কিছু ডাটা সংগ্ৰহ কৰিছিলোঁ। 9খন টোল গেটৰ পৰা প্ৰায় 452 কোটি টকা কৰ সংগ্ৰহ কৰিছে। ইয়াৰে যদি আমি চাওঁ, সোণাপুৰৰ নাজিৰাঘাট টোল প্লাজাত প্ৰায় 91.13, মদনপুৰ টোল গেটত 117.68 কোটি টকা কৰ সংগ্ৰহ কৰিছে। ইফালে যদি আমি চাওঁ ৰহা টোল গেট 58.43 কোটি টকা ৰহাৰ টোল গেট। দাহালপাৰাটো সেই একেই 63.15, মিকিৰাতি টোল গেটতো 31.61, গলীয়া টোল গেটত 24.1। এনেধৰণে এতিয়া কোটি কোটি টকা কৰ সংগ্ৰহ হৈছে। কিন্তু ইতিমধ্যে আমি আলোচনাৰ আৰম্ভণিতে আমাৰ শাসকীয় দলৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পূৰ্ণগতিত চলিছে আৰু নগাঁৱলৈকে, আমি যদি উজনি অসম দিশেই যদি আমি চাওঁ, তেতিয়াহ'লে নগাঁৱলৈকে 3 ঘণ্টাৰ বাট এতিয়া আমি 1.5 ঘণ্টাত পাওঁ। প্ৰায়খিনি সম্পূৰ্ণ হৈছে, 75% কমপ্লিট হৈছে। আৰু তেনেস্থলত 2-1 জেগাতহে ক'ৰবাত নহয় ক'ৰবাত কাম অসম্পূৰ্ণ হৈ আছে বুলি তেওঁ উল্লেখ কৰিছে। আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? নহয়, এতিয়া আপুনি যিটো কৈছে হিচাপ দিছে 490 কোটি টকা, 452 কোটি টকা।
আমাৰ আপুনি চাব যে প্ৰত্যেকজন ভাৰতীয়ই গোটেই টেক্সৰ বুজাতে আমি আছোঁ। আপুনি চাওক ইনকাম টেক্স, প্ৰফেশ্যনেল টেক্স, এক্সাইজ, কাষ্টম, কেপিটেল গেইন টেক্স, কৰ্পৰেট টেক্স, চেল টেক্স, ছাৰ্ভিচ টেক্স, তাৰ ওপৰত GST আছে, ৱেল্থ টেক্স আছে, ইনহেৰিটেঞ্চ টেক্স আছে, আপোনাৰ এডুকেশ্যনেল চেছ আছে, ছাৰ্ভিচ টেক্স, প্ৰপাৰ্টি টেক্স। তাৰ ওপৰতো আমি প্ৰত্যেক মানুহে যেতিয়া আমি গাড়ী কিনো বা দুইচকীয়া বাহন কিনো, যিকোনো বাহন কিনিলে আমি এটা ৰোড টেক্স দিয়া হয়, নিশ্চয়। যিটোৰ কামেই হৈ গ'ল যে গোটেই পইচাটো নি পেলাই ৰাস্তা বনোৱা কৰে কামত বা ৰাস্তা মেইনটেনেঞ্চত ব্যৱহাৰ কৰে। এই গোটেই যে আমি পইচাবিলাক আমি দি আছোঁ, তাৰ উপৰি আকৌ আমি টোল গেট এখন বনাই পইচাটো নল'লে নহয় নেকি? এইটো আনিছিলে 2008 চনত ভাৰত চৰকাৰ, তেতিয়া আমাৰ আপোনাৰ চেণ্ট্ৰেলত কংগ্ৰেছে গভৰ্ণমেণ্টে আছিলে। যিহেতু পৃথিৱীৰ যিবিলাক উন্নতম দেশ, সেই উন্নত দেশবিলাকত চবতে টোল গেটৰ প্ৰভিজনটো আছিলে। তেওঁলোকৰ লগত আৰু ভাৰতবৰ্ষৰ লগত আকাশ পাতাল ডিফাৰেঞ্চ পাৰ্থক্য আছে। আপুনি মানে ভাবিব নোৱাৰে। এতিয়া আমি কয় যে আমি বহুত GDP আমাৰ প্ৰথম 5খন উন্নত, সেইবিলাক একেবাৰে এইটো ষ্টেটিষ্টিক কোনো মিনিংলেছ কথা। ইণ্ডিয়াৰ 3 ট্ৰিলিয়ন US$ ইকনমি আৰু ক'ত আমেৰিকাৰ 35 ট্ৰিলিয়ন US$ ইকনমি, অসমত ভাৰতত 150 কোটি মানুহ আৰু তেওঁলোকৰ ক'ত 30 কোটি মানুহ। সেইকাৰণে এই দুটা GDP তুলনা কৰাটো এইটো মানে একেবাৰে সেই সৰু ল'ৰা ছোৱালীক সেই চকলেটৰ তুলনা কৰাৰ নিচিনা, এইবিলাক একেবাৰে অবাস্তৱ কথা। ইকনমিক্স আৰু সাধাৰণ জ্ঞান থকা মানুহেতো এই তুলনাটোত কেতিয়াও ভুল নাযায়। মোৰ কথাটো হৈ গ'ল কি আপোনাৰ কংগ্ৰেছে এইটো আনিছিলে, সেইটো ভাবি পেলাই কিন্তু আল্টিমেটলি এইবিলাক চব বুমেৰেং হৈ গ'ল। 2014 তেওঁলোকৰ চৰকাৰ যাবলগীয়া হ'ল। এইবিলাকৰ মানে অতপালিৰ উৎপাত। এতিয়া আকৌ কি হৈছে আপোনাৰ মানুহে বিভিন্ন টেক্সত মানে টেক্স দি প্ৰাইচ ৰাইজ, বিদ্যুৎ শইকীয়া ডাঙৰীয়ে কোৱাৰ নিচিনাকৈ যে প্ৰত্যেকটো সামগ্ৰীৰ এনেকুৱা মূল্য বৃদ্ধি হৈছে, মোৰে 50টা বছৰৰ জীৱনকালত মই কেতিয়াও দেখা নাই। যিকোনো সামগ্ৰী, এইটো আপুনি লাগিলে BJP মুখপাত্ৰ ডাঙৰীয়াকে কওক, মই 2টা প্ৰেছাৰৰ টেবলেট খাওঁ, আজি যোৱা 4 মাহত প্ৰায় 27 টকা, এটাৰ 27 টকা, এটাৰ 32 টকা মানে মূল্য বৃদ্ধি হৈছে এই 3-4 মাহৰ ভিতৰত। এইটো সম্ভৱ হ'ব নেকি? যিখন ফাৰ্মাচীত মই দৰৱ খাওঁ, তেওঁলোকে কয় যে আমাৰ বহুত ৰেগুলাৰ মানুহে 2টা দৰৱৰ জেগাত এটাকে লোৱা হৈছে, এনেকুৱা মানুহৰ অৱস্থা হৈছে। এতিয়া চাওক, নেশ্যনেল হাইৱেত আপোনাৰ এই টোল গেটকেইটা নল'লে নহয় নেকি? আমাৰ ৰাস্তাটো অৱস্থা আমি আপুনি যোৰহাটৰ পৰা ডিব্ৰুগড় যাওক, আপুনি যদি কিবাকে হাত ভৰি নভঙাকে বাচি গৈ পায়, আপুনি গম পাওক যে আপোনাৰ গ্ৰহ নক্ষত্ৰ একদম পাৰফেক্ট হৈ আছে। অতি দুখ লগা কথা যে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হৈছে আৰু এই একেবাৰে অৱস্থা বেয়া, লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছে। সেইকাৰণে আমি টেক্সৰ এইটো ফালে, মোৰ মতে দেই, এখন যেতিয়া ৱেলফেয়াৰ ষ্টেট এখন যেতিয়া চৰকাৰ এই টেক্সটো নোলোৱাকেও মানুহক কিন্তু সকাহ দিব পাৰে এই বস্তু বাহানিৰ দামৰ পৰা। কিয় কি বহুত মানুহ প্ৰাইভেট গাড়ীয়ে নহয়, বাছ চাছৰ পৰা ইত্যাদিবিলাক যিবিলাক কমাৰ্চিয়েল ভেহিকল অহা কৰে, বহুখিনি পইচা দিয়াৰ কাৰণে তেওঁলোকৰ ভাড়া বৃদ্ধি হয়, অসুবিধা হয়। সেইকাৰণে মই ভাবোঁ যে বাকী টেক্সটোতো কমাব লাগে। মই কৈছোঁৱে যে ইমান আমি আমেৰিকা হ'ব দৰকাৰ নাই। আমি আমেৰিকাৰ নিচিনা আমি উন্নত কৰিব আমাৰ দৰকাৰ। আমাৰ বেছিক যিখিনি মিনিমাম শিক্ষা, স্বাস্থ্য, আপোনাৰ ৰাস্তাটো ভাল, ৰাতিপুৱা যাতে খোৱা পানীটো পূৰা আমি পাওঁ, এই বস্তুখিনি বেছিক এমেনিটিজত চৰকাৰে গুৰুত্ব দিব লাগে। আৰু আমাক আমেৰিকাৰ নিচিনা ৰাস্তা নালাগে য'ত মানুহ 130 কিলোমিটাৰ 140 কিলোমিটাৰ বেগত গাড়ী যাব। আমি 1.5 ঘণ্টাত কিয় পাবগৈ লাগে? আমি 2 ঘণ্টাতে পাওঁচোন, সুকলমে গৈ পাওঁচোন। 1.5 ঘণ্টাত গৈ পাই পেলাই যদি আমি 150-300 টকা আপ ডাউন দিব লগা হৈছে, আমি আধা ঘণ্টা দেৰিকৈ পাওঁ। ৰাস্তাৰ কোৱালিটিটো আধা ঘণ্টা ভাল মেইনটেইন কৰিলে সেইটোতো আমি গৈ পাম নহয়। সেইকাৰণে মই যিকোনো এখন চৰকাৰ, এতিয়া চাওক আপুনি 1200 টকাকৈ যদি অৰুণোদয় দি থাকে, মানুহে বুজিব লাগিব দেই, আজি যোনে চাই আছে দৰ্শকে তেওঁলোকে বুজে। অৰুণোদয় যেতিয়া দি আছে আপুনি এই পইচাটো দিব, ৰেডি হৈ থাকক। কিন্তু চৰকাৰে ক'ৰ পৰা দিব? চৰকাৰে নিজৰতো চপাশাল নাই না যে পইচা চপা কৰিব আৰু ইয়াত দি দিব। যেতিয়া অৰুণোদয় আপুনি দিব 1200 টকা, তেতিয়া এই পইচাখিনি এনেকুৱা ধৰণৰ কৰকাতলৰ পৰা আপুনি আনিব লাগিব। সেইকাৰণে যোন চৰকাৰে আহক লাগিলে, এনেকুৱা যদি মানে অৰুণোদয় নিচিনা আঁচনি বা কংগ্ৰেছে প্ৰমিছ কৰিছে যে আমি 1200 নহয় আমি 3000 যদি দিয়ে, টোল গেটৰ পইচাই বঢ়াব লাগিব, অকণমানলৈ বঢ়াব লাগিব। কণী শইকীয়া ডাঙৰীয়াই কৈছে যে 8 টকা, এইটো 10 টকা কৰিব লাগিব, নহ'বা ক'ৰ পৰা পইচাটো দিব? আছে নেকি কংগ্ৰেছৰ যিজনৰ প্ৰেচিডেণ্ট, তেওঁলোকৰ ওচৰত কিবা ফৰ্মুলা? একো ফৰ্মুলা নাই। এটাই ফৰ্মুলা, ৰাইজৰ পৰা টেক্স ল'ব, সেই টেক্সখিনিকে আমি সদব্যৱহাৰ কৰি পেলাই আকৌ কামবিলাক আমি ৰাস্তাৰ ৰাইজলৈ ঘূৰাই দিম। এই দুটাৰ মাজতে ষ্টেটখন চলি থাকিব। এইখিনি চৰকাৰে মিনিমাম কথা বুজিব লাগে। খুব ধুনীয়া বিশ্লেষণ আগবঢ়াইছে দেৱজিৎ গোস্বামী। মই অকণমান আছুৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। নয়নজ্যোতি, বিভিন্ন দাবী লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰি অহা হৈছে। আছুৱে এটা সবল স্থিতি, সবল নেতৃত্বলৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই ধৰণৰ ৰাইজৰ যি সমস্যা হৈছে, ৰাইজৰ মূৰত এক প্ৰকাৰ ৰামটাঙোন বুলিয়ে ক'ব লাগিব। বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, তাৰ মাজতে এনেধৰণে কৰ সংগ্ৰহ কৰিবলৈ পুনৰবাৰ আৰু অধিক কৰ সংগ্ৰহৰ বোজা জাপি দিবৰ বাবে সাজু হৈছে। আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। নয়নজ্যোতি, আপোনাৰ পৰা। আচ্ছা, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাক নিমন্ত্ৰণ জনাৰ বাবে। তাৰ লগতে ক'বলৈ বিচাৰিছোঁ যে এই প্ৰসংগটো উত্থাপন কৰাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে কথাটো হ'ল আজি 3খন গেট নতুনকৈ স্থাপন কৰাৰ কথাটো নহয়। মোৰ বোধ হয়
মোৰ বোধ হৈছে আজিৰ পৰা 2 বছৰ আগতে আমাৰ ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীয়ে তেওঁ আগতে ব্যক্ত কৰি গৈছে যে প্ৰায় 2 বছৰ আগতে গ্ল'বেল পেণ্ডামিক ৰেছপন্স ফ'ৰাম বুলি এখন ফ'ৰামে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ বিৰুদ্ধে তেওঁলোকে এখন RTI প্ৰদান কৰিছিলে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই সেইখিনি সময়ত নিজেই লিখিতভাৱে প্ৰদান কৰিছিলে যে তেওঁ কৰা মতেই যে অসমত বা ভাৰতবৰ্ষত প্ৰায় 180খন অবৈধ শব্দটো ব্যৱহাৰ কৰা নাছিলে সেইখিনি সময়ত তেওঁলোকে কৈছিলে যে আমাৰ নীতিৰ মতে নহয় বা আমাৰ যিখিনি ৰুল ৰেগুলেশ্যন আছিলে সেইখিনি মতে নহয় অকণমান তাতকৈ ফাউলি কাটি গৈ পেলাই তেওঁলোকে সেইকেইখন এষ্টাব্লিছ কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে কিন্তু তাৰপিছত সেই 180খন টোলগেটৰ ভিতৰত আমাৰ অসমত পৰিছিলে 4খন গেট আৰু সেই ফ'ৰামখনৰ ৰিপৰ্টৰ মতে বা RTI ৰিপৰ্টখনৰ মতে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই নিজেই কৈছিলে যে সেই 4খন গেটৰ ওপৰত তেওঁলোকে ব্যৱস্থা ল'ব তেওঁলোকৰ সেই 4খন গেটৰ নাম আপোনালোকৰ আগত উল্লেখ কৰিছিলেই মই আকৌ কৈ পেলাই দীঘলীয়া ক'ব নিবিচাৰোঁ সেই 4খন গেটৰ ব্যৱস্থা ল'ম এনেকুৱা ধৰণৰ ধেমেলীয়া মানে সুৰেৰে তেওঁলোকক আমাক উপস্থাপন কৰিছিলে যে মই উদাহৰণস্বৰূপে দেখাব বিচাৰিছিলোঁ তেওঁলোকে কৈছিলে যে ধৰি লওক 3খন গেট অবৈধ কি কাৰণে হৈছে তেওঁলোকৰ 60 কিলোমিটাৰ যিটো মানে ব্যৱধান থাকিব লাগে 60 কিলোমিটাৰ ব্যৱধান নাই ধৰি লওক প্ৰথম গেটখন পৰা দ্বিতীয় গেটখন 50 কিলোমিটাৰ ব্যৱধান আৰু তৃতীয় গেটখনৰো প্ৰায় 50 কিলোমিটাৰ ব্যৱধানত সেইখিনি সময়ত সোধা হৈছিলে যে এই 3খন গেটৰ মাজৰ যিখন গেট আছে সেইখন আপোনালোকে আঁতৰাই দিয়ক প্ৰায় 2খন গেটৰ মাজত প্ৰায় 100 কিলোমিটাৰ ব্যৱধান এটা হ'ব সেইখন লিগেল হ'ব বা আপোনালোকৰ ৰুল বা ৰেগুলেশ্যনৰ মতে আণ্ডাৰত আহি যাব হয় মাজতে পৰিব কিন্তু সেইখিনি সময়ত হাইৱে অথৰিটি অফ ইণ্ডিয়াই কৈছিলে যে আমি সেই মাজৰ গেটখন আঁতৰাওঁ প্ৰথম গেটখন 10 কিলোমিটাৰ আগবঢ়াই দিম আৰু শেষৰ গেটখন আকৌ আমি 10 কিলোমিটাৰ আঁতৰাই দিম মানে মাজত সেই 60 তেওঁলোকে মেইনটেইন কৰি ল'ব আকৌ তেওঁলোকৰ এটাই কথা যে আমি টোল গেট নাতৰাওঁ ফিজ ল'মেই অসমৰ জনসাধাৰণ ভাৰতৰ জনসাধাৰণক আমি অৰ্থনৈতিক মেৰুদণ্ডটো ভাঙি পেলাম অৰ্থনৈতিকভাৱে তেওঁলোকক জুৰুলা কৰি পেলাম এইখন চৰকাৰৰ আচলতে সেই ধৰণৰ চিন্তাৰে তেওঁলোকে আগবাঢ়ি গৈ আছে কেৱল মোৰ আগৰ বক্তাকেইজনে কৈ দিয়াৰ দৰে আমাৰ বজাৰত মূল্য বৃদ্ধি হৈছে আমাৰ সেইখিনি সময়ত আজিৰ পৰা 2 বছৰ 1 বছৰ আগতে স্মাৰ্ট মিটাৰৰ কথা কৈ আমাৰ সেই বিভাগৰ মুৰব্বীকেইজনে আমাক বাৰে বাৰে ক'লে যে স্মাৰ্ট মিটাৰ হ'লে আমাৰ সুবিধা হ'ব যিমান মানে আমি বিদ্যুৎ ব্যৱহাৰ কৰিম সিমানৰহে আমি ৰিচাৰ্জ কৰিব লাগিব কিন্তু মই নিজেই ভুক্তভোগী সেই স্মাৰ্ট মিটাৰবোৰ আজিকালি অভাৰ স্মাৰ্ট হৈ গৈছে আৰু সেই অভাৰ স্মাৰ্ট মিটাৰবিলাকে আগৰ সময়ত যেতিয়া নৰ্মেল মিটাৰত আমি 1000 টকাত মাহটো দিব লগা হৈছিলে মই নিজেই ভুক্তভোগী আজি 1000ৰ জেগাত মই 1500 টকা ৰিচাৰ্জ কৰিব লগা হয় অত্যন্ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু অসমীয়া ৰাইজৰ যি মেৰুদণ্ড ক্ষমা কৰিব অসমীয়া ৰাইজৰ যি অৰ্থনৈতিক মেৰুদণ্ড সেইডাল ভাগি পেলাবলৈ চেষ্টা কৰিছে কেৱল বজাৰতে নহয় কেৱল আপোনালোকৰ টেক্সৰে নহয় আমাক মানসিকভাৱেও তেওঁলোকে ভাঙিবলৈ ইচ্ছা কৰিছে এতিয়া এইখিনিতে মই উত্থাপন কৰিব বিচাৰিছোঁ আৰু এটা কথা যে 2008ৰ একখনৰ কথা কৈছিলে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তাত আৰু এটা আমাৰ বাবে অত্যন্ত লজ্জাজনক বিষয় বা হাঁহি উঠা বিষয় সেইখিনি সময়ত যেতিয়া একখনৰ আগতে এই টোল টেক্সৰ কথাটো আছিলে টোল টেক্সটোৰ নাম এনেকুৱা ধৰণৰ আছিলে যে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই টেক্স ল'ব বা টোল টেক্স ল'ব দুটা কাৰণত বা সেই টেক্সটোৰ নাম আছিলে হাইৱে মেইনটেনেন্স এণ্ড কনষ্ট্ৰাকশ্যন ৰিকভাৰী টেক্স বুলি কিন্তু 2008ৰ এমেণ্ডমেণ্টত সেই টেক্স একখনৰ এমেণ্ডমেণ্টত তেওঁলোকে মেইনটেনেন্সটো ৰাখি পেলাই ৰোড কনষ্ট্ৰাকশ্যন বা ৰোড কনষ্ট্ৰাকশ্যন ৰিকভাৰী টেক্সটো উঠাই দিলে কাৰণটো কি আগতে আছিলে যি ৰোড ৰিকভাৰী টেক্স বা ৰোড ৰিকভাৰী কষ্ট যদি ৰিকভাৰ হয় সেইখিনি সময়ত সেই জেগাত যিখন টোল টেক্স আছে বা টোল প্লাজা আছে সেইখন উঠাই দিব লাগিব তাত নাথাকে আৰু কনষ্ট্ৰাকশ্যন কষ্টটো মানে ৰিকভাৰী হোৱাৰ পাছত কিন্তু হাইৱে অথৰিটি অফ ইণ্ডিয়াই সেইখিনি সময়ত ভাবিলে নাই আমি দীৰ্ঘম্যাদী কৰিব লাগিব অসমৰ ৰাইজক এই যিসমূহ সমস্যাৰ কথা আমি টেকনিকেল কথাবোৰ পাতি আছো ইয়াৰ আচলতে পৰিণামটো ভোগ কৰিছে কিন্তু সাধাৰণ লোকসকলে যিসকল লোকে সেই ৰাষ্ট্ৰীয় ঘাইপথৰে এইকেইখন টোল গেট যেতিয়া পাৰ হৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হয় যাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া সেই লোকসকলে হয়তো গুৱাহাটীলৈ বা তেওঁলোকে বিভিন্ন সমস্যাৰ বাবে আহে ট্ৰিটমেণ্টৰ কাৰণে আহে অত্যন্ত জুৰুলা সেই লোকসকলৰ কাৰণে কেনে অৱস্থাৰ মুখামুখি এই সমস্যাসমূহৰ সমাধান কেতিয়া হ'ব পৰিত্ৰাণ কেনেধৰণে পাব আপোনালোকৰ স্থিতি কি হ'ব পৰৱৰ্তী সময়ত আচলতে আমাৰ চিন্তাবোৰ সলনি কৰিব লাগিব অসম চৰকাৰে লগতে আমি যিহেতু বাৰে বাৰে কৈ থকা হয় আৰু তেওঁলোকেও নিজেই কয় যে পেৰেলেলি আমি দুখন চৰকাৰ চলি আছোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ
সেই প্ৰেক্ষাপটত তেওঁলোকে যদি ভাৰতবৰ্ষৰ পৰা ভাৰত চৰকাৰৰ পৰা যদি তেওঁলোকৰ সুবিধাবোৰ আজৰি আনিব নোৱাৰে দুখন পেৰেলি চৰকাৰ চলাৰ যুক্তি কি আছে সেইটো আচলতে প্ৰথম প্ৰশ্ন তাৰ দ্বিতীয় প্ৰশ্ন আপোনাক মই কৰিব বিচাৰিছোঁ যে যদি আমি কেৱল কলিয়াবৰৰ পৰা যিটো ৰাস্তা খানাপাৰালৈকে আহে ভাল ৰাস্তা আমি ক'ব পাৰোঁ প্ৰায় ঠিকেই চলি আছে এতিয়ালৈকে কিন্তু আমি বাৰে বাৰে কওঁ হাজোৰ ফালৰ ৰাস্তাটো ভাল ৰাস্তা সেইটো আমি ভাল বুলিয়েই ক'ব পাৰোঁ কিন্তু আমি যোৰহাটৰ ৰাস্তাটো বেয়া বুলিও কওঁ কিন্তু তাৰ উপৰি আৰু এটা বেয়া ৰাস্তা আছে তাৰ ৰাস্তা সেইখিনি মানুহেও আপোনাৰ টোল টেক্স দিয়ে পাৰ হৈ যায় গুৱাহাটীৰ পৰা নিশ্চয় হয় যোৰহাট পাৰ হোৱাৰ পাছত টিয়কৰ পাৰ্টিকুলাৰ সেই টিয়কৰ জেগাখিনিৰ অৱস্থাখিনি অৱস্থা অতি তথৈবচ আমি টিয়কৰ ৰাস্তাটোৰ কথা জানো কিন্তু আপোনালোকে যদি লক্ষ্য কৰে ধেমাজিৰ পৰা যদি আমি ডিব্ৰুগড় অভিমুখে গৈ থাকোঁ আপুনি বগীবিল পোৱাৰ আগে আগে ৰাস্তাটো কোনোবাই সন্মুখীন হৈছেনে সেই ৰাস্তাটোত মই অকণ ধেমেলীয়া সুৰেৰে কৈছোঁ যদি কোনোবাই মৃত্যুবৰণো কৰে নহয় সেই মৃতক লোকজনে উঠি পেলাই গালি পাৰিব আমি সেই ৰাস্তাটোত প্ৰায় 5 কিলোমিটাৰ 10 কিলোমিটাৰ স্পীডৰ ওপৰে যাব নোৱাৰোঁ ডিব্ৰুগড়ত সেইখন টেক্স গেট এতিয়া আৰম্ভ হ'ব চাগে খুব সম্ভৱ কেইদিনমানৰ পিছত কিন্তু সেইখিনি সময়ত আৰু এটা কথা ক'বলগীয়া সেই যিজন মানুহে গুৱাহাটীৰ পৰা পাৰ হৈ যায় টোল টেক্সটো দিয়েই যায় সেই মানুহজনৰ কাৰণে সমস্যাবোৰ সমাধান কৰিব কিয় পৰা নাই ঠিক আছে আমি ৰাজীৱ ফুকন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিভিন্ন ইস্যু আছে বিভিন্ন সমস্যা আছে এই সমস্যাসমূহ সমাধান সূত্ৰলৈ আপোনালোকে ৰাইজৰ মাজলৈ যাব লাগিব বা যাবলৈ চেষ্টা কৰিছে এই সমস্যাসমূহৰ পৰা ৰাইজে পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ কেনেধৰণৰ নীতি বা কেনেধৰণৰ পৰিকল্পনা পৰৱৰ্তী সময়ত মই এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ আৰু মই গোলাঘাটৰ পৰা যে গুৱাহাটী আহোঁ তেতিয়া মোৰ এনেকুৱা লাগে যে ৰহাৰ টোল গেটখন আমাৰ যদি চৰকাৰ আহে তেতিয়া বুলডেজাৰ লগাই নহ'লে জেচিবি লগাই ভাঙি দিয়া যাব যে নালাগে টোল গেট আজিৰ তাৰিখত প্ৰয়োজনীয়তা নাই যে এখন গাড়ী কিনাটো আজিৰ তাৰিখত এই চৰকাৰখনৰ দিনত পাপ হৈ গৈছে যে গাড়ী কিনোতে ডিজেলত টেক্স দিব লাগে টায়াৰটো কিনোতে DST দিব লাগে পাৰ্টছ কিনোতে দিব লাগে যদি আপুনি মোবিল কিনে তেতিয়া দিব লাগে বছৰেকত টেক্স দিব লাগে মানে গোটেই কথাটো গাড়ীখনৰ নামত এটা পাপৰ বোজা এটা যেন তেওঁলোকে ল'লে মানে যিসকল মালিক যেতিয়া গাড়ীখন মানে টোলৰ তলেদি আহি যায় নহয় তেতিয়া আকৌ তাৰ বিনিময়ত 135 টকা 140 টকা এনেকৈ ধৰণে দিব লগা হয় সেইকাৰণে ভাবিছোঁ যে এইবিলাক এই টোল টেক্সবিলাকে কি কৰিছে মানুহক এই সাধাৰণ মানুহক কি কৰিছে কুঙা কৰি পেলাইছে এতিয়া এই বস্তুটো সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাটো প্ৰয়োজন আছে আৰু সাধাৰণ মানুহক বুজি পোৱা প্ৰয়োজন যে কিছুমানৰ মানুহৰ আচলতে গাঁৱৰ মানুহৰ গাড়ী নাই কিন্তু তেওঁলোকে ভাবে যে গাড়ী কাৰ আছে মানে কংকন জ্যোতি নাথৰ আছে নহ'লে দেৱজিৎ মহন্তৰ আছে নহ'লে নয়নজ্যোতি গগৈৰ আছে তেওঁলোকৰ পৰাহে টেক্সটো লৈছে কিন্তু যে এই যে আলুৰ গাড়ীখন পাৰ হৈ যায় এই যে চেনিৰ গাড়ীখন পাৰ হৈ যায় পিঁয়াজৰ গাড়ীখন পাৰ হৈ যোৱাৰ লগে লগে যে দামটো বাঢ়ি যায় সেই কথাটো কিন্তু সাধাৰণ মানুহে উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আছে এই সময়খনত সেইকাৰণে মই বিদ্যুতক অনুৰোধ জনাইছোঁ যে তেওঁলোকে সদায় মাটিৰ মানুহৰ লগত খাটি খোৱা মানুহৰ লগত তেওঁলোক সদায় সংপৃক্ত হৈ থাকে আৰু এই কথাবিলাক সাধাৰণ মানুহৰ ওচৰলৈ লৈ যাব লাগিব প্ৰয়োজনীয়তা আছে এতিয়া একদম কুঙা কৰিছে মানে নাই ছাল বাকলি শেষ মূল্যবৃদ্ধি ৰোধ কৰিম বুলি ক'লে নাই টোল টেক্সৰ কথাটো নাছিলেই বাকীখিনি কথাটো যিমান প্ৰতিশ্ৰুতি প্ৰদান কৰিল তাৰ পাছত বোজাৰ উপৰি বোজা মানে বিভিন্ন ধৰণৰ কৰৰ বোজা অত্যাৱশ্যকীয় সামগ্ৰীৰ বোজা মানে জীৱনদায়িনী ঔষধৰ মানে কেনেকৈ ধৰণে হুৰে দাম বাঢ়িছে তাৰ পাছত টোল টেক্স তাৰ পাছত ধাৰৰ উপৰি ধাৰ 1,70,000 কোটি টকা ধাৰ এখন চৰকাৰে লৈছে এবছৰত 10,000 কোটি টকা কি কৰিব লাগে তেওঁলোকে ইণ্টাৰেষ্ট ভৰিব লাগে এই ধৰণৰ প্ৰক্ৰিয়াৰ মাজত এতিয়া কুঙা কৰি এতিয়া আকৌ এই 3খন টোল টেক্স আপুনি মই গোলাঘাটৰ ল'ৰা মানে নুমলীগড়ৰ পৰা ৰঙামাটিলৈ 8 কিলোমিটাৰ ৰঙামাটিৰ পৰা যোৰহাটলৈকে 22-23 কিলোমিটাৰ এই ডখৰত কেনেকৈ ধৰণে তাৰ পাছত যোৰহাটৰ পৰা যাওকচোন আজি তাৰিখত যিসকল মেজিকত যায় যিসকল এখন খোলা বাছত যায় উইংগাৰ এখনত যায় তেওঁলোকে কেনেকুৱা ধৰণৰ ধূলি খাই সন্মুখীন হ'ব লগা কেনেকুৱা বেমাৰ আজাৰৰ সন্মুখীন হ'ব লগা হৈছে আমি উজনিৰ ল'ৰা হিচাপে সেই কথাটো জানো সেইকাৰণে কৈছোঁ যে এই টোল গেটবিলাকে এইবিলাকৰ মানে মূল্যবৃদ্ধি একদম হুৰে বঢ়াইছে য'ত মানে এইটো যদি ৰোধ কৰিব লগা হয় এতিয়া সোমাই অহাৰ পৰা অসমত সোমাই অহাৰ পৰা যি ৰাস্তা বনোৱাৰ দায়িত্ব কাৰ চৰকাৰেতো লৈছিলে নহয় কেন্দ্ৰীয় চৰকাৰটো তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 চনত আহি কি কৈছিলে ইয়াত যে উন্নয়ন হ'ব মহা উন্নয়ন হ'ব আৰু আজি তাৰিখত টোলৰ টেক্স লৈ পিনি তেওঁলোকে যদি চৰকাৰ চলাব হয় ৰাস্তা মেৰামতি কৰিব লগা হয় তেতিয়া সেই গোস্বামী ডাঙৰীয়া কোৱাৰ নিচিনাকৈ কিয় তেওঁলোকে তেতিয়াহ'লে এখন গাড়ী কিনোতে তেওঁলোকে ৰোড টেক্স কিয় ল'ব লগা হয় কি কাৰণে লৈছে সেইবোৰ পইচাবোৰ ক'লৈ গৈছে মন্ত্ৰী বিধায়কৰ তেওঁলোকৰ পৰিয়াল পোহপাল দিবৰ কাৰণে ডাঙৰ অট্টালিকা বনাবৰ কাৰণে সেই পইচাবোৰ ব্যৱহাৰ হৈছে নেকি এইটো কথা কিন্তু ভৱিষ্যতৰ দিনত আমি চাব লাগিব সেইকাৰণে কৈছোঁ যে মই যেতিয়া পাৰ হৈ যাওঁ মোৰ একদম অন্তৰৰ পৰা কৈছোঁ
যে মই আমাৰ চৰকাৰ যদি কেনেবাকৈ আহে তেতিয়া আমি টুল টেক্স ভাঙি দিয়াৰ এটা যিটো মানসিকতা মোৰ মনত জাগে এটাৰ কাৰণে যে সাধাৰণ ঘৰৰ মানুহ আজি তাৰিখত এই টুল টেক্সৰ পৰা মানে একদম হেৰি হ'ব লগা ভুক্তভোগী হ'ব লগা হৈছে সেইকাৰণে কৈছোঁ যে এই বিষয়টো বৰ গভীৰ এটা বিষয় মূল্যবৃদ্ধি যে বাঢ়িছে আজি মই এটা কথা কৈছোঁ আপোনাক যে আমি আলোচনা এইকাৰণেই কৰিছোঁ যাতে আমি দল বিশেষে নহয় এগৰাকী যেতিয়া জনপ্ৰতিনিধি বা এখন চৰকাৰৰ ওপৰত ৰাইজে আস্থা বিশ্বাস ৰাখি তেওঁলোকে এখন চৰকাৰ পাতে বা এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচন কৰে যি দলৰেই নহওক এতিয়া ৰাইজে যদি দুৰ্ভোগ ভুগিবলগীয়া হয় প্ৰতিশ্ৰুতি সকলোৱে দিয়ে কিন্তু পৰৱৰ্তী সময়ত আমি দেখোঁ সেই প্ৰতিশ্ৰুতি অসাৰ হয় গতিকে পৰৱৰ্তী সময়ত ৰাইজৰ সমস্যাসমূহৰ কথা ভাবি সকলোৱে চিন্তা কৰি ৰাইজক সকাহ দিব এটা ধুনীয়া জীৱন ধাৰণ প্ৰণালী যাতে দিব পাৰে চৰকাৰখনে আমি সেয়াই আশা কৰিছোঁ আমি দেৱজিৎ মহন্ত ডাঙৰীয়া সকলোৰে কথাখিনি আপুনি শুনিলে মই আপোনাৰ মতামতটো ল'ম শেষত ল'ম কাৰণ সকলোৰে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন ধৰণে সমস্যাৰ সমাধান হোৱাটো বিচাৰিছে আৰু ইতিমধ্যে নয়নজ্যোতি গগৈয়ে দুটামান ধুনীয়া কথা কৈছে মই পোনে পোনে কংকন দাস আপোনাৰ ওচৰলৈ আহিছোঁ সেই সংখ্যলৈ আহিছোঁ আমি এটা এই অনুষ্ঠানতে এটা যাতে সমাধানৰ সূত্ৰ বিচাৰি পাওঁ ৰাইজে যাতে সকাহ পায় চাওক এই শোষণকাৰী চৰকাৰখন বিজেপি তাৰ বিৰুদ্ধে আমি বিজেপিৰ বিৰুদ্ধে আমাৰ অসমৰ যি প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে সদায় আমাৰ 5গৰাকী নেতা প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া CLP লিডাৰ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া 3জন সাংসদ গৌৰৱ গগৈ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সদায় সন্মুখত থেকে আমি এখন যুঁজ কৰি আহিছোঁ এতিয়া কথাটো হ'ল নিৰ্বাচনত বিজেপি দিয়া যিবিলাক প্ৰতিশ্ৰুতি মূল্যবৃদ্ধি নিয়ন্ত্ৰণেই হওক 6 জনগোষ্ঠীৰ জনজাতিকৰণেই হওক অসমীয়া হলঞ্জাৰ হিংসা নিৰ্ধাৰণেই হওক বা মানদণ্ড উন্নয়ন কৰ্মসংস্থাপনৰে হওক এই সকলোবিলাক কথা যে আমি জনসাধাৰণক দিছোঁ কাৰণ ভুক্তভোগী আজি শোষিত হিচাপে আমাৰ জনসাধাৰণ ভোগ হৈছে আজি আপোনালোকক সিদিনাখন কৈছিলোঁ আমাৰ খিলঞ্জীয়াক কেনেকৈ ঠগাইছে আমাৰ বিজেপি চৰকাৰখনে ঘটাকাৰী যিবিলাক সিদ্ধান্ত আজি উমৰাংচুৰ এই হেৰিৰ কি বুলি কয় আমাৰ ডিমা হাছাও উমৰাংচুৰ 9000 বিঘা আদানীক চিমেণ্ট ফেক্টৰীক দিব ওলাওঁতে আমাৰ সকলোৱে মাতি আছোঁ কিন্তু অসমৰ জনসাধাৰণে সিদ্ধান্ত ল'ব লাগিব বিজেপিয়ে যিবিলাক নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিবিলাক পালন কৰিছে নে নাই আজি এনেকুৱা এটা পৰ্যায়ত মানুহ গুচি গৈছে যেন দুবেলা দুমুঠি খাই থকাটোৱে আজি প্ৰব্লেম আহি পৰিছে অকল টোল গেটেটো নহয় আপোনাক মই ক'লোৱে অলপ আগতে যে এখন গাড়ী আপুনি অলপমান ছিগনেল অলপমান দূৰ কৰিব নোৱাৰিলে মেছেজ এটা ভাটি পেলাই পালেই আপুনি 2000 টকা দিব লাগিলে আপোনালোকৰ বিদ্যুৎ মাচুলিৰ কথাটো কৈছে আপোনাক মই এটা কথা কওঁ GMCত থকা তেখেতসকলে ক'লে GMCত মহলা কিনিক 10 কোটি টকা কৰি দিম নিৰ্বাচনৰ সময়ত কৈছিল টুইন টাৱাৰ কৰিব কিন্তু আপোনালোকে চাওক আজি জাবৰ পেলোৱা গাড়ীখনো নাহে কিন্তু আপোনাৰ GMC টেক্স ক্লিয়াৰ কৰিম বুলি চৰকাৰখনে দাবী ভূমিকি দি আপোনাৰ ইলেক্ট্ৰিচিটি বিল কাটি ইলেক্ট্ৰিচিটি কানেকশ্যন কাটি দিম বুলি ক'লে এই চৰকাৰখনে যিবিলাক হঠকাৰী সিদ্ধান্ত লৈছে আজি যে এই সকলোবিলাকৰ আজি চাওক বিজেপিৰ যিবিলাক বিধায়ক আছে মন্ত্ৰী আছে বা গোটেইবিলাক যিবিলাক মই বাকীখিনি কথা ক'ব খোজা নাই এই সকলোকে টোল টেক্স দিব নালাগে নহয় সিহঁতে এস্কেট লৈ যায় সাইডেদি যায় আমাৰ দৰে সাধাৰণ মানুহখিনিয়ে কৰিব লাগে আজি দুবেলা দুমিঠি খাবৰ কাৰণে মানুহ য'ত চিন্তা কৰিছে সেইকাৰণে মই কৈছোঁ অসমৰ ৰাইজ ইমান বুৰ্বক নহয় অসমৰ ৰাইজ সদায় সচেতন সময়ত সিদ্ধান্ত ল'ব আৰু অসমৰ ৰাইজ যেতিয়া সিদ্ধান্ত লয় সঠিক সিদ্ধান্ত লয় কেতিয়াবা অলপ দেৰি হ'ব পাৰে আমাৰ কংগ্ৰেছ দল প্ৰধান বিৰোধী দল হিচাপে আমাৰ কামটো হ'ল বিজেপি যিদৰে অহিতকাৰী যিবিলাক সিদ্ধান্ত লৈছে শোষণকাৰী যিবিলাক সিদ্ধান্ত লৈছে বণিক গোষ্ঠী আদানী আম্বানীক ধনী কৰিবৰ কাৰণে অসমৰ সম্পদ লুণ্ঠন কৰি যিদৰে আগক তেখেতসকলক গতাই দিয়াৰ এটা প্ৰয়াস কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰধান বিৰোধী দল হিচাপে মাত মাতি গৈ আছোঁ মাত মাতি যাম আৰু আপোনালোকক এটা কথাই মই কৈ গৈছোঁ এই যে চৰকাৰখনে যিবিলাক অহতকাৰী সিদ্ধান্তবিলাক লৈ আছে তাৰ বিৰুদ্ধে আমি যি গণতান্ত্ৰিক প্ৰতিবাদ কৰি আছোঁ সদনৰ ভিতৰতো কৰিম এছেম্বলিৰ ভিতৰতো কৰিম আৰু বাহিৰতো কৰিম আৰু আমাৰ যি প্ৰতিবাদ এই প্ৰতিবাদ কাৰ্যসূচী আৰু অধিক তীব্ৰতা অহা দিনবিলাকত দেখিবলৈ পাব ঠিক আছে কংকন দাস আমি আটাইকেইগৰাকীৰ মতামত যিহেতু ল'লোঁ শেষত অনুষ্ঠানৰ শেষত আমি বিদ্যুৎ শইকীয়া আপোনাৰ ওচৰলৈ যাম দেৱজিৎ মহন্ত ডাঙৰীয়া মই আটাইকেইগৰাকীৰ কথা শুনিলে সকলোৱে কিন্তু এটাই কৈছে যে এই সমস্যাসমূহৰ পৰা এই কৰৰ বোজাৰ পৰা ৰাইজে কিন্তু পৰিত্ৰাণ পাব লাগে ৰাইজে সকাহ পাব লাগে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যিমান সদস্য আছে আৰু সেই সদস্যৰ পৰিয়ালৰ যিমান গাড়ী আছে তেখেতসকলেও কৰ দিব লাগে গতিকে এই স্পৰ্শকাতৰ বিষয়টো আমিও অনুভৱ নকৰা নহয় য'ত সমস্যা আছে তাত সমাধান চিন্তা কৰিব লাগিব সেইটোৱে চৰকাৰৰ দায়িত্ব 2018 চনত 18 আৰু 19 চনত যেতিয়া বাজেট উত্থাপন কৰিছিল অৰুণ জেটলী ডাঙৰীয়াই তেতিয়া তেখেতে উল্লেখ কৰিছিলে পে পাৰ ইউজ অৰ্থাৎ আপুনি যিমানখিনি যাব সিমানখিনি দিব
যদি এখন চাৰিচকীয়া বাহনত আমি 60 কিলোমিটাৰৰ কাৰণে 120 টকা লয় ধৰি লৈছোঁ তেতিয়াহ'লে 1 কিলোমিটাৰৰ কাৰণে 2 টকা হ'ল তাৰমানে যদি টোল গেটখনৰ পৰা আপুনি 1 কিলোমিটাৰ যায় 2 টকা 10 কিলোমিটাৰ গ'লে 20 টকা সেই কথাখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ চৰকাৰে গৈ আছে তাৰে কাৰণে আমি অলপ ৱেইট কৰিব লগা হৈছে কিয় ৰাস্তাৰ কাষত যিটো ব্ৰডবেণ্ড হাইৱে সেই কমপ্লেইন হোৱাৰ লগে লগে টোল গেট বুলি কোনো বস্তু নাথাকে ভাৰ্চুৱেল থাকিব আৰু আপুনি সেই সুবিধাটো পাব দ্বিতীয় এটা কথা যেতিয়া আপুনি আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী আনকি আপোনাৰ ৰাইজৰ দলৰ কৈছে ভাৰত চৰকাৰখনটো বিজেপিৰে আছে আনকি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে আমাক কৈছে যে মানে লুণ্ঠনকাৰী যি হিটলাৰৰ লগত তুলনা কৰিছে এই দুইগৰাকীক মই সোঁৱৰাই দিওঁ এই যিটো টেক্সৰ কথা আহিছিল এই গোটেই বিষয়টো 2008 চনত নেশ্যনেল হাইৱে ফিজ ডিটাৰমিনেশ্যন অফ ৰেটছ এণ্ড কালেকশ্যন বুলি তেতিয়া অনা হৈছিল ঠিক তেনেকৈ আছুৱে জনতাৰ মেৰুদণ্ড ভাঙি দিম বুলি কোৱা গৈছে গতিকে কথাখিনি যদি আমি পিছুৱাই যাওঁ তেতিয়াহ'লে কংগ্ৰেছে বা গোটেইখিনিয়ে জনা দৰকাৰ আজি ইণ্ডিয়া এলায়েন্সত ৰাইজৰ দলো আছে এজেপিও আছে তেখেতসকলৰ দিনতেই প্ৰথমতে টোল গেট আহিছিল গতিকে দ্বিতীয় কথা প্ৰাইচ ৰাইজৰ যিটো মূল্য বৃদ্ধিৰ কথাত মই এইটো কেঁচা সামগ্ৰীৰ মূল্য যেতিয়া আপুনি 120 টকীয়া গেছৰ ইণ্ডিয়া এলায়েন্সত এই গোটেইকেইটা দল আছিল 1 লিটাৰ দুজনে একেলগে নক'ব দুজনে একেলগে নক'ব বিদ্যুৎ শইকীয়া আপোনাক আহিব বুলি কৈছে লাষ্টত অধৈৰ্য কিয় হৈছে বেলেগ ৰাজ্যৰ কথা বাদ দিয়ক বেলেগৰ কথা বাদ দিয়ক শইকীয়া ডাঙৰীয়া বিদ্যুৎ শইকীয়া ডাঙৰীয়া আপোনাৰ ডেকাতেজ আছে কাৰণে ইমান চিঞৰ কিয় কৰে আহিবতো কিয় বন্ধ কৰিলে সেই কথাটো কওক আপুনি অকমান দুখীয়া মানুহক অলপ ধৈৰ্য ধৰক ক'ব পাৰিব পেঞ্চন দি অকমান 2500 টকা স্মাৰ্ট মিটাৰ বিল কিয় দিছে এই কথাটো কওক ৰাস্তাৰ আন্দোলন নহয় টোল গেটত যে পিয়াজৰ দাম এইটো ৰাস্তাৰ আন্দোলন টোল নহয় গেটৰ কাৰণে যে পিয়াজৰ দাম আঙুলি দেখুৱাই যে কথা ক'ব লাগিব যে ৰাস্তাৰ আন্দোলন নহয় আপুনি তো আঙুলিতে নাদেখিলেও আমি শুনি আছো সেই কথাখিনি কওক আপুনি আঙুলি নাদেখিলেও আমি টোল শুনি আছো গেটৰ পৰা বিদ্যুৎ শইকীয়া, অকমান ৰখাব হৰেণ মহন্তই পায় সেই কথাটো কওক এমবি কনজৰ্টিয়ামে আপুনি অকমান ৰখি দিয়ক আপুনি ক'ব পাৰিব এই কথাটো কওক আন্দোলন কৰা নাইতো এতিয়া অলপ ৰখি দিয়ক বিজেপিৰ কি হয় ঠিক আছে অকমান ৰখি দিয়ক আঙুলি দেখুৱাব বিদ্যুৎ শইকীয়া বিদ্যুৎ শইকীয়া বয়স ইমান হোৱা নাই আপোনাৰ বিদ্যুৎ শইকীয়া সিন্ডিকেটৰ টকা তোলে সেইবিলাক আপুনি আপোনাৰ বিদ্যুৎ শইকীয়া শেষৰটো প্ৰশ্ন এই টোল গেটক লৈ আপোনালোকৰ মোৰ এটা কথা কৈ কেনেধৰণৰ হ'ব থাকিব আপোনালোকৰ স্থিতি কি হ'ব নাই মোৰ এটা কথা থাকি গ'ল বিদ্যুৎ শইকীয়া আৰু আমাৰ গোটেইজনে স্পষ্ট প্ৰাইচ ৰাইজৰ ওপৰত কথা কৈছে কলা অধ্যায় আছে টোল গেট বিলাক যে ইমান অবৈধৰ পিছতো কিয় চলাই আছে টোল গেট বিলাক আমি যে কলো নীতিন গাডকাৰী ডাঙৰীয়া আপুনি শুনিবনে মই কৈ দিওঁ কিয় চলাই আছে অসমত 4খন অবৈধ শুনি লওক মই কৈ দিওঁ ৰহাৰ টোল গেটখনো অবৈধ তাৰপিছত কিয় চলাই আপুনি মোক এটা কথা কওক 9খন টোল গেটৰ 5খন টোল গেট কিয় এমবি কনজৰ্টিয়ামে পায় হৰেণ মহন্তৰ কোম্পানী এমবি কনজৰ্টিয়ামে কিয় 5খন টোল গেট পায় আৰু টোল গেট চলোৱা মানুহ অসমত নাই নেকি তাৰ পৰা হৰেণ মহন্তৰ জৰিয়তে টোল গেটৰ বহুত তথ্য জানে তেতিয়াহ'লে আপুনি আৰটিআই কৰি এটা কমপ্লেইন নিদিয়ে কিয় ইমান ৰাস্তা চিঞৰ-বাখৰ কৰাতকৈ এটা কমপ্লেইন দিয়ক আইনৰ ওচৰত যাওক আইনৰ দুৱাৰ আপোনাৰ কাৰণে খোলা আছে টোল গেটত লোৱা আননেচেছাৰী মিছামিছি কিয় ব্ৰইলাৰ সিন্ডিকেটৰ টকা টোল গেটত লোৱা হয় নে নহয় মাছৰ সিন্ডিকেটৰ টকা টোল গেটত লোৱা হয় নে নহয় এই কলা অধ্যায়বিলাক আপুনি কওক নহলে অবৈধ টোল গেট বিলাক কিয় বন্ধ নকৰে এই কথাটো আপুনি কলা অধ্যায় নাই কৈ থৈছে নেকি আপুনি সব জানে যে আপোনালোকৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আমাৰ কলা অধ্যায়ৰ মস্পিক মোৰ অলপ ক'ব আছিলে এই কথাটো কিয় নহয় আছুৰ প্ৰতিনিধিগৰাকীয়েও কৈছে যে অবৈধ টোল গেট নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে কিয় নকয় এইবিলাক কথা আপোনালোকে কওক টোল গেট বিলাক একাংশ মন্ত্ৰীৰ পুত্ৰ আত্মীয়ৰ তেওঁলোকৰ এতিয়া পেট পোহাৰ কাৰণে টোল গেট বিলাক নহয় জানো সেইটোৱে নহয় জানো আপোনালোক সকলোৱে জানে অলপ দিনৰ আগত এটা ভিডিঅ' ওলাইছিলে সেই ভিডিঅ'টোত এগৰাকী মন্ত্ৰীয়ে কৈছে যে অসমৰ য'ত যাওঁ টোল গেটত মোৰ কথা কবি সেই কথাটো এই ভিডিঅ'টোত অসমৰ সকলো মানুহে জানে সেই মন্ত্ৰী কেবিনেট আপুনি দেখুৱাই নিদিয়ে কিয় জানে যদি অসমত য'ত যাওঁ মোৰ টোল গেট চলে আপোনাৰতো মোবাইলত থাকিব লাগে কথাটো কওক আপোনালোকে
ঠিক কিয় আছে বিজু চাদৰিকা ঠিক আছে, মোবাইলত বিদ্যুৎ ফোন আছিলে? শইকীয়া, বিদ্যুৎ বিজু শইকীয়া, আমি চাদৰিকা ডাঙৰীয়া ধন্যবাদ জনাব লাগিব এগৰাকী ব্যক্তিক কৈছিলে হয় যে- আটাইৰে মতামতসমূহ আমি ল'লো হয়। সকলোৰে আমাৰ এটাই কথা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব লাগে সকাহ পাব লাগে ৰাইজে কৰৰ বোজাৰ পৰা আৰু সাকুকি দলৰ প্ৰতিনিধিগৰাকীয়ে এটা ভাল কথা কৈছে যে এই সকলোখিনি কথা সমাধান কৰি ৰাইজক এই সমস্যাৰ পৰা পৰিত্ৰাণ কৰাবলৈ আমি যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছোঁ বুলি কৈছে আমাৰ দৃষ্টি নিবদ্ধ থাকিব সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ৰাইজৰো দৃষ্টি নিবদ্ধ থাকিব আমাৰ অনুষ্ঠান ইমানতে শেষ হৈছে ধন্যবাদ জনাইছোঁ নয়নজ্যোতি দেৱজিৎ দা দুয়োগৰাকী দেৱজিৎ দাকে ধন্যবাদ জনাইছোঁ ৰাজু দা কংকন দা ধন্যবাদ জনাইছোঁ বিদ্যুৎ শইকীয়া আপোনাকো ধন্যবাদ জনাইছোঁ পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰাৰ বাবে আজিৰ অনুষ্ঠান ইমানতে শেষ হৈছে ধন্যবাদ